নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ মধ্যযুগীয় অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজবংশ আহোম ৰাজবংশ। এই ভিডিঅ'টোত আহোম ৰাজ্যখনৰ বিষয়ে এটা ভিডিঅ'তে সম্পূৰ্ণকৈ সামৰি ল'বলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আহোম ৰাজ্য। আহোমসকলে কিমান দিন শাসন কৰিছিল আমি সকলোৱে নিশ্চয় জানো। তেওঁলোকে 600 বছৰ কাল অসমৰ ৰাজত্ব কৰিছিলে। 1228 পৰা 1826 চনলৈকে। চকচোন, ইমান দিন শাসন কৰা চাগে ৰাজবংশ পৃথিৱীতে নোলাব। কোনো এটা ৰাজবংশ ইমান ডাঙৰ আমাৰ ভাৰতখনলৈকে মন কৰকচোন, মোগলে শাসন কৰিছে, কিন্তু তেওঁলোকৰ ইমান এটা দীঘলীয়া টাইম পিৰিয়ড নহয়। আমি মোগলৰ কথা কিমান শুনিছোঁ, কিন্তু ধৰক ইমান দীঘলীয়াকৈ কোনো শাসন কৰা নাই। আহোম ৰাজ্য আছিল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন মধ্যযুগীয় ৰাজ্য। আমিতো পাই আহিছোঁ, এওঁলোকৰ টাইম লাইনটো হৈছে আমি যোনটো মধ্যযুগীয় অসম হিচাপে আলোচনা কৰি আছোঁ, সেই মধ্যযুগীয় অসমৰ ভিতৰতে আহোম ৰাজ্য আহিছিলে। তেওঁলোকৰ প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিলে। তেওঁলোক ইমানেই শক্তিশালী আছিলে যে মোগলৰ আক্ৰমণকো তেওঁলোকে বাধা দিব পাৰিছিলে। এইবিলাকৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। মোগলেও অসমত 17 বাৰ আক্ৰমণ কৰিছিলে, কিন্তু সেই মোগলে একমাত্ৰ এই অসমখনতহে তেওঁলোকে কব্জা কৰিব পৰা নাছিলে। ইমান শক্তিশালী আছিলে আহোমসকল। তেওঁলোকৰ 40 জন ৰজাই শাসন কৰিছিলে। এতিয়া আমি ওপৰে ৰজাসকলৰ নামখিনি এবাৰ চাই লওঁ। পাছত ৰজাসকলে যিবিলাক আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট, সেইবিলাকক আমি ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট আহিলে চুকাফা, চুতেওফা, চুবিনফা, চুকাফা, চুংখামফা, তুতুফা, তিয়াওখামথি, অৰাজক। এই অৰাজকে তিয়াওখামথিৰ আগতো অলপ দিন শাসন কৰিছিলে। চুদাংফা বা বামুণী কোঁৱৰ, চুজাংফা, চুফাকফা, চুচেনফা, চুহেনফা, চুপিমফা, চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ, চুকলেংমুং বা গড়গঞা ৰজা, চুখামফা বা খুৰা ৰজা, চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ। তাৰপাছত আহিলে চুৰমংফা বা ভগা ৰজা, চুটিকফা বা নৰিয়া ৰজা বা কেঁকুৰা ৰজা, চুতামলা বা জয়ধ্বজ সিংহ বা ভগনীয়া ৰজা, চুপুংমুং বা স্বৰ্গধ্বজ সিংহ, চুনাইটফা বা উদয়াদিত্য সিংহ, চুকলামফা বা ৰামধ্বজ সিংহ, চুহুং। এই চুহুঙে 1675 কৈছিলে। এই একে বছৰতে দুজন ৰজাই শাসন কৰিছিলে। এওঁলোকৰ শাসনকালটো বহুত বেছি নাছিলে, আৰু ইজন হৈছে গোবৰ ৰজা। এই দুইজনে একেটা বছৰতে শাসন কৰিছিলে, 1675। চুজিংফা, চুদৈফা, চুলিকফা বা লৰা ৰজা বা ৰত্নধ্বজ সিংহ, চুপুতফা বা গদাধৰ সিংহ, চুকখামফা বা ৰুদ্ৰসিংহ, চুতাফা বা শিৱসিংহ। আৰু এই শিৱসিংহৰ দিনত তেওঁৰ 3গৰাকী ৰাণীয়ে তেওঁক এজন গুৰু আছিলে, সেই গুৰুজনক বহুত মানিছিলে। তেতিয়া তেওঁ কিবা এনেকুৱা ক'লে, আৰু সেইকাৰণে তেওঁৰ ৰাণী কেইগৰাকীক দি দিছিলে। আৰু ৰাণী কেইগৰাকীয়ে 3গৰাকী ৰাণী আছিলে, 3গৰাকী ৰাণীয়ে এবাৰকে শাসন কৰিছিলে। প্ৰথম আহিলে বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী, তাৰপিছত বৰ ৰজা অম্বিকা, বৰ ৰজা সৰ্বেশ্বৰী। তাৰপিছত আহিলে চুনেনফা বা প্ৰমত্ত সিংহ, চুৰামফা বা ৰাজেশ্বৰ সিংহ, চুনিংফা বা লক্ষী সিংহ। তাৰপিছত আহিলে চুহিতপাংফা বা গৌৰীনাথ সিংহ, চুলিকিমফা বা কমলেশ্বৰ সিংহ, চুদিকফা বা চন্দ্ৰকান্ত সিংহ। এই চন্দ্ৰকান্ত সিংহও 2বাৰ ৰজা হৈছে দেই, এইটো কম এতিয়া। তাৰপিছত পুৰন্দৰ সিংহ, চুদিংফা বা চন্দ্ৰকান্ত সিংহ, তাৰপিছত আকৌ পুৰন্দৰ সিংহ। এতিয়া কি হৈছিলে, এই চন্দ্ৰকান্ত সিংহ তেওঁৰ দিনত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰাজকাৰ্য মন্ত্ৰী পৰিষদত আছিলে। সেই পূৰ্ণানন্দ সিংহ বহুত ভাল আছিলে। তেতিয়া তেওঁক হিংসা কৰি বৰফুকনে মান আনিছিলে। তেতিয়া চন্দ্ৰকান্ত সিংহৰ দিনতে আমাৰ মানৰ প্ৰথম আক্ৰমণ হৈছিলে ন। সেই মানৰ আক্ৰমণ হোৱাৰ পাছত চন্দ্ৰকান্তই ৰজা হৈ আছিলে, কিন্তু কি হ'ল, বৰফুকন উঠি ৰজা, আৰু তেওঁ মতেহে ৰাজ্য শাসন কৰে। তেওঁ বহুত অত্যাচাৰ কৰিলে, আৰু সেইকাৰণে বৰফুকনক হত্যা কৰি দিয়া হ'ল। যেতিয়া হত্যা কৰিলে এই তেওঁ যে পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে, পূৰ্ণানন্দৰ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁয়ে যোৰহাট দখল কৰি লয়, আৰু দখল কৰি লৈ পেলাই পুৰন্দৰ সিংহক
ৰজা পাতে তেতিয়া এই চন্দ্ৰকান্ত সিংহই কি কৰিলে আকৌ যে মোৰ ইমান দুখ হৈছে আৰু মানেতো এবাৰ তেওঁক আহি পেলাই আক্ৰমণ কৰি পেলাই বদন বৰফুকনে দেখিলে ন বদন বৰফুকনে মান অনাৰ পাছত তেনেকৈ মানলে মানে তেওঁতো গম পায় ন বদন বৰফুকনে যে মান আনিছিলে মানে কি কৰিছিলে তেওঁ সেইবিলাক কথা লিখি পেলাই ক'লে যে বদন বৰফুকনক মাৰি পেলালে আৰু এতিয়া মোক মানে এনেকৈ অত্যাচাৰ কৰিছে আৰু তোমালোকে মোক সহায় কৰা আকৌ তেনেকৈ আহি মানৰ দ্বিতীয় আক্ৰমণ হ'ল দ্বিতীয় আক্ৰমণৰ হলত তেওঁক ৰজা পাতিলে কিন্তু মানেই মানে বেছি হেৰি কৰিছিলে ঠিক আছে এইখিনিতো আমি ডিটেইলছত গোটেইখিনি পঢ়িম এতিয়া আমি ফাৰ্ষ্ট আমাৰ আহোমৰ প্ৰথম ৰজাৰ পৰা আৰম্ভ কৰোঁ এজন এজনকৈ আমি গোটেইখিনি আলোচনা কৰিম আজি আমি চুকাফাৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে চুকাফা আমি সকলোৱে নিশ্চয় জানো চাগে ন আমাৰ আহোমৰ প্ৰথম ৰজাজন আছিলে চুকাফা তেওঁ প্ৰতিষ্ঠাপক ৰজা এইটো নকলেও হয় আৰু তেওঁ উজনি ব্ৰহ্মদেশৰ মংনুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিলে এইটো মনত ৰাখিব কিন্তু তেওঁৰ আইতাকে কৈছিলে নো টু টাইগাৰ লিভ ইন দ্য ছেম জংগল নো টু কিং চিট অন দ্য ছেম থন মানে তেওঁ কৈছিলে যে আমি গম পাওঁ চাগে ন এখন হাবিত দুটা মানে বাঘ যেনেকৈ থাকিব নোৱাৰে মানে তেওঁলোক কাজিয়া হৈ থাকে তেনেকৈ এখন সিংহাসনত দুজন ৰজা বহিব নোৱাৰে সেইকাৰণে মানে তুমি ইয়াত নাথাকিবা বা অন্যত তুমি শাসন কৰা মানে দুইজনে চাগে শক্তিশালী আছিলে সেইকাৰণে তেওঁ আইতাকৰ কথা মানি 1215 চনত মংনুং ৰাজ্য ত্যাগ কৰে তেওঁ মংনুং ৰাজ্যৰ পৰা মানে গুচি আহিছিলে তেওঁ প্ৰথমতে 19 বছৰমান তাতে ৰাজকোঁৱৰ হিচাপে শাসন কৰি আছিলে কিন্তু 1215 চনত মংনুং ৰাজ্যৰ পৰা গুচি আহিছিলে তেওঁৰ লগত 9000 মুনি তিৰোতা লৈ আহিছিলে মানে তেওঁৰ লগত যেতিয়া তেওঁ মংনুং ৰাজ্য ত্যাগ কৰে তেতিয়া তেওঁ 9000 তেওঁৰ লগত মানুহ আহিছিলে এই ডিভাইন ডায়মণ্ড ঐশ্বৰিক শক্তি থকা এটুকুৰা ডায়মণ্ড এই ডিভাইন টাক এলিফেণ্ট মানে দাঁত থকা হাতী এই ডিভাইন হেংদাং মানে তেওঁৰ লগত এখন ঐশ্বৰিক শক্তি থকা হেংদাং লৈ আহিছিলে আৰু আহি ক'ত পাইছিলেহি পাটকাই পৰ্বত পাৰ হৈ 1228 চনত অসমত প্ৰৱেশ কৰে এইটো ইম্পৰ্টেণ্ট দেই আহোমসকলে অসমত কেতিয়া প্ৰৱেশ কৰিছিলে 1228 চনত তাৰ পাছত তেওঁলোকে ৰাজধানী পাতিবৰ বাবে দিহিং টিপমা হলগুৰি অভয়াপুৰী হাবং লিগিৰা গাঁও শিমলুগুৰি আদি কেইবাখনো ঠাই নিৰ্বাচন কৰে কিন্তু কি হয় মানে তেওঁলোক ধৰক আহিছে 1215 চনত মংনুং ৰাজ্য ত্যাগ কৰিলে মংনুং ৰাজ্য ত্যাগ কৰি তেওঁলোক পাটকাইত নি 1228 চনত অসমত প্ৰৱেশ কৰিলে আহিয়েতো তেওঁলোকে ক'ৰবাত ৰাজ্য এখন বনাই ল'ব নোৱাৰে আৰু তেওঁলোকে মানে চাইছে ইয়াত ৰৈ চাইছে তাৰ ৰৈ চাইছে যে ইয়াত বনাব পৰা হ'ব নেকি ৰাজ্য শাসন কৰা কথা আছে ন কোনোবা এটা জেগাত পাতি দিলেই নহ'ব কিন্তু কি হ'ল সেইবোৰ জেগাত বিভিন্ন ধৰণৰ অসুবিধা হ'ল বানপানী হ'ল সেইবিলাকৰ পৰা হাত সাৰিবলৈ মানে তেওঁলোকে এটা ৰজাৰ মানে ৰাজমহল এটা বানপানী হোৱা জেগা টুকুৰাত হ'ব নোৱাৰে ন সেইকাৰণে শেষত আহি 1253 চনত চৰাইদেউ স্থায়ীভাৱে ৰাজধানী পাতে মানে তাত চৰাইদেউত সেই সময়ত পানী বা তেতিয়া ওখ জেগা ন সেইকাৰণে তেতিয়া পানী দুনি নহয় তাত তেনেকুৱা এটা জেগা নিৰ্বাচন কৰে আৰু চৰাইদেউ স্থায়ী ৰাজধানী পাতে এইটো ইম্পৰ্টেণ্ট হয় দেই কিমান চনত তেওঁলোকে স্থায়ী ৰাজধানী পাতিছিলে 1253 চনত তেওঁ অসমত বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো প্ৰথম আৰম্ভ কৰিছিলে ইম্পৰ্টেণ্ট কোনে অসমত বুৰঞ্জী লেখা প্ৰক্ৰিয়া প্ৰথম আৰম্ভ কৰিছিলে আহোম ৰজা চুকাফাই ইয়াৰ আগলৈকে মানে আমি যিখিনি পঢ়িছিলোঁ ন কছাৰী চুতীয়া তেতিয়া কৈছিলোঁ যে আহোমৰ বুৰঞ্জীৰ পৰাহে তেওঁলোকৰ কথা গম পোৱা যায় তেওঁলোকৰ মানে নিজস্ব প্ৰথমতে বুৰঞ্জী নাছিলে কিন্তু যেতিয়া আহোমসকল অসমলৈ আহিলে তেতিয়াৰ পৰা বুৰঞ্জী লেখা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল প্ৰথম অৱস্থাত বুৰঞ্জী আহোম ভাষাত ব্যৱহাৰ কৰিছিলে তেওঁলোকে আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰি প্ৰথমতে লেখা নাছিলে কিন্তু পাছলৈ সেইখিনি অসমীয়া হয় আৰু এইটো সকলোতকৈ ডাঙৰ কথা কি কোনোবা এটা জেগাৰ পৰা যদি কোনোবাই শাসন কৰিবলৈ আহে তেওঁলোকৰ ৰীতি নীতি ধৰ্ম সেইবিলাক মানে প্ৰচাৰ কৰিবলৈ যায় কিন্তু আহোমসকল এনেকুৱা ৰাজবংশ যিসকলে তাৰ পৰা আহি তেওঁলোকৰ ভাষা ধৰ্ম ইয়াত প্ৰচাৰ কৰাতকৈ ইয়াৰ যিখিনি আছিলে সেইখিনিকে লৈ তেওঁলোকে আগবাঢ়ি গৈছিলে ঠিক আছে এইবিলাক সাঁচি গছৰ বাকলি আৰু এলনুডত লিখিছিল আগতেতো চব তেনেকুৱা সাঁচি গছৰ বাকলিত বা কিবাতে লেখে ন তেওঁ বৰগোহাঁই বুঢ়াগোহাঁই শলাল গোহাঁই পদকেইটাৰ সৃষ্টি কৰিছিল ইম্পৰ্টেণ্ট মানে আমি আহোমৰখিনি যেতিয়া পঢ়িম তেতিয়া এৰি থৈ যাবলগীয়া আমাৰ ইমান বিশেষ নাথাকে এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে কোনে বৰগোহাঁই বুঢ়াগোহাঁই আৰু শলাল গোহাঁই পদকেইটাৰ সৃষ্টি কৰিছিল তেওঁ অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা আছিল বৰদুচা
আগতো আমি আগৰ ভিডিঅ'খিনিত আলোচনা কৰোঁতে পাইছিলোঁ চুকাফাই কৈছিলে যে তেওঁ অসমলৈ যেতিয়া আহিছিলে তেতিয়া অসমত কোনে কোনে শাসন কৰিছিলে বৰাহী আৰু মৰাণসকলে মৰাণসকলৰ ৰজা কোন আছিলে বৰদুচা আৰু 1268 চনত তেওঁৰ মৃত্যু হৈছিল তেওঁ 40 বছৰ কাল ৰাজত্ব কৰিছিলে ঠিক আছে এইখিনিতে দুটামান এডিশনেল ইনফৰমেশ্যন দি যাওঁ চুকাফাৰ মাক দেউতাকৰ নাম আছিলে চাও চেং নিউ আৰু মাকৰ নাম আছিলে ব্লেক খাম আৰু তেওঁৰ জন্ম হৈছিলে 1198 চনত তেওঁৰ পাছত ক্ৰমে ৰজা হৈছিল চুতেউফা সুবিনফা সুখামফা সুখ্ৰামফা চুতুফা অৰাজক তিয়াউখামথি অৰাজক তাৰ পাছত চুদাংফা বা বামুণী কোঁৱৰ আপোনালোকে তেওঁলোকে কিমান সময়ৰ পৰা কিমান সময়লৈ ৰাজত্ব কৰিছিলে চাই ল'ব এওঁলোকৰ বিষয়ে ইমান ইম্পৰ্টেণ্ট নহয় মানে এনেকুৱা আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয় সেয়েহে তেওঁলোকৰ বিষয়ে ডিটেইলছত আলোচনা কৰা নাই হ'লেও আপোনালোকে কৰ্মগতভাৱে চাই ল'ব কোনে কেতিয়াৰ পৰা শাসন কৰিছিলে এতিয়া আমি চুদাংফা বা বামুণী কোঁৱৰৰ বিষয়ে আলোচনা কৰিম তেওঁ 1397 পৰা 1407 চনলৈকে শাসন কৰিছিলে এওঁক বামুণী কোঁৱৰ নামেৰে জনা যায় তেওঁ ৰজা তাওখামথিৰ পুত্ৰ আছিলে আৰু তেওঁক মন্ত্ৰীসকলেই ৰাজসিংহাসনত বহাইছিলে কিন্তু তেওঁ বামুণী কোঁৱৰ নামেৰে এইটো কাৰণে জনা যায় তেওঁ প্ৰথম অৱস্থাত হাবুঙৰ এটা বামুণ পৰিয়ালত জন্ম হৈছিলে আৰু তাতে তেওঁ ডাঙৰ দীঘল হৈছিলে সেইকাৰণে বামুণৰ ঘৰত মানে ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁ বামুণী কোঁৱৰ নামেৰে জনা যায় এইটো ইম্পৰ্টেণ্ট কাক বামুণী কোঁৱৰ নামেৰে জনা যায় তেওঁ ৰাজধানী চৰগুৰিলৈ স্থানান্তৰিত কৰিছিলে তেওঁ মানে প্ৰথমতে ৰাজধানীটো ক'ত আছিলে চৰাইদেউত আছিলে সেই চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰ কৰিছিলে তেওঁ প্ৰথম হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিলে কোনে হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিলে সেইটো ইম্পৰ্টেণ্ট হয় তেওঁ মানে কি হয় তেওঁলোকৰ সোম দেৱতাক পূজা কৰে আহোমসকলে সোম দেৱতাক পূজা কৰে আৰু তেওঁ সোম দেৱতাক পূজা কৰাৰ লগতে লক্ষ্মী নাৰায়ণকো পূজা কৰিছিলে ঠিক আছে তাৰ পাছত আহিলে শিঙৰি ঘৰত উঠা নীতি প্ৰচলন কৰিছিলে শিঙৰি ঘৰত উঠা নীতি মানে এনেকুৱা হয় তেওঁ এটা মানে তিনিমহলীয়াকৈ ঘৰ বনাই দিছিলে সেই ঘৰটোৰ মানে যিটো ওপৰ মহলত তেওঁক যিজন ৰজা আছিলে সেই ৰজাজনক ৰখা হৈছিলে আৰু তলত মানুহ দুজন ৰখা হৈছিলে ওপৰত যেতিয়া তেওঁ সিংহাসনৰ কাৰণে শপত লয় বা ৰাজসিংহাসন তেওঁক দিয়ে তেতিয়া সেই ওপৰৰ মহলটোত তেওঁক গা ধুৱাইছিলে ৰজাজনক গা ধুৱাইছিলে আৰু সেই পানীখিনি আহি তলৰ মানুহকেইজনৰ গাত পৰি গৈছিলে আৰু মানে সেই তেওঁলোকৰ গাত তিতি গৈছিলে আৰু তেওঁ সেই মানুহকেইজনক মানে ৰজাই বহুত সোণ ধন বহুত বস্তু দিছিলে কিন্তু এই ৰাজ্যৰ পৰা পঠিয়াই দিছিলে তেওঁলোকে বিশ্বাস কৰিছিলে যে তেনেকুৱা কৰিলে এই ৰজাৰ লগত যিখিনি কিবা অপশক্তি বা বেয়া কিবা আছে যদি সেই মানুহকেইজনৰ লগত মানে এই ৰাজ্যৰ বাহিৰ হৈ গুচি যাব সেই নীতিটো প্ৰচলন কৰিছিলে আৰু সেই ঘৰটো শিঙৰা কাঠৰ আছিলে কাৰণে সেইটো শিঙৰি ঘৰ বুলি কয় তেওঁৰ সময়ত কমতা ৰাজ্যৰ এগৰাকী জীয়ৰী ৰজনীক তেওঁ বিয়া কৰাইছিল আৰু কমতাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক মানে তেওঁ কমতাৰ লগত সম্পৰ্কটো ভাল আছিলে তেওঁৰ সময়ত টিপমাৰ লগত ৰণ হৈছিল আৰু পিছত সন্ধি হয় তেওঁৰ পাছত ক্ৰমে ৰজা হৈছিল চুজাংফা চুফাকফা চুচেংফা চুহেনফা চুপিমফা তাৰ পাছত হৈছিলে চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ তেওঁ তিনিটা নামেৰে জনা যায় তেওঁতো নামটো চুহুংমুঙে তাৰোপৰি দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ নামে জনা যায় তেওঁ এই দিহিঙীয়া ৰজা নামটো কেলে পাইছিলে তেওঁ পুনৰ ৰাজধানী বকতালৈ লৈ গৈছিলে এই বকতাটো দিহিং নৈ পাৰৰ এটা অঞ্চল হয় সেই তালৈ নিয়াৰ কাৰণে তেওঁৰ নামটো দিহিঙীয়া ৰজা হৈছিলে ঠিক আছে তেওঁ হিন্দু নাম লোৱা প্ৰথম ৰজা আছিলে মানে এই স্বৰ্গনাৰায়ণ নাম লৈছিলে ন তেনেকৈ হিন্দুৰ নাম লোৱা তেওঁ প্ৰথম ৰজা আছিলে এইটো ইম্পৰ্টেণ্ট হয় দেই কোনে হিন্দুৰ প্ৰথম নাম লৈছিলে এতিয়ালৈকে আমি তিনিখন ৰাজধানী পালোৱেই চৰাইদেউ চৰগুৰি এতিয়া বকতা তেওঁ লোকপিয়ল কৰাইছিল লোকপিয়ল মানে কি বুজি পাইনে বাৰু যে আমাৰ জনগণনা মাটি বাৰী এইবোৰ গোটেইখিনি হিচাপ তেওঁ কৰাইছিল আৰু আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ শব্দ ব্যৱহাৰ কৰিছিল এই মানে তেওঁলোকে আগতে আমি যে চনটোত আইজোতা শব্দটো ব্যৱহাৰ কৰে কিন্তু তেওঁৰ সময়ৰ পৰা সেইটো শকাব্দ হিচাপে ব্যৱহাৰ কৰিছিলে ইমান মানে সেইটো চুহুংমুৰ দিনৰ পৰা বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা ব্যৱহাৰ হৈছিলে আপোনালোকে এই গোটেইকেইটা ইম্পৰ্টেণ্ট দেই কাৰ নামটো মানে চুহুংমুঙৰ নামটো কি আছিলে বা
চুডাংফাক কি বুলি জনা যায় এই নামখিনি অসমীয়া নামটো আৰু তেওঁলোকৰ আহোম নামটো দুইটা মনত ৰাখিব লাগিব চুহুংমুঙে কছাৰী ৰাজ্য আৰু চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিলে তেওঁ সাম্ৰাজ্যবাদী নীতিৰ ওপৰত বিশ্বাস কৰিছিলে তেওঁ অকল কছাৰী আৰু চুতীয়াসকলকে নহয় তেওঁ ভূঞাসকলকো নিজৰ অধীনলৈ আনিছিলে সেইকাৰণে তেওঁক অসমৰ নেপোলিয়ন বুলি কোৱা হয় ঠিক আছে এই তেওঁ চুতীয়া আৰু কছাৰীসকলক আক্ৰমণ কৰিছিলে চুতীয়া আৰু কছাৰীসকলক আক্ৰমণ কৰি তেওঁ সেই ৰাজ্য নিজৰ মানে আহোম ৰাজ্যৰ লগত মিলাই লৈছিলে তেওঁ যেতিয়া আক্ৰমণ কৰিছিলে চুতীয়াসকলৰ ৰজা কোন আছিলে বাৰু মই আগতেও চুতীয়া ৰাজ্য আলোচনা কৰোঁতে কৈছিলোঁ তেতিয়া চুতীয়া ৰাজ্যৰ ৰজা আছিলে নিত্যপাল বা নীতিপাল বা চন্দ্ৰনাৰায়ণ যিজন সতী সাধনীৰ হাজবেণ্ড আছিলে আৰু তেওঁলোকে আক্ৰমণ কৰিছিলে 1528 চনৰ বহাগ বিহুৰ দিনাখন সেইদিনা আক্ৰমণ কৰিছিলে বহাগ বিহুৰ দিনাখন তাত নীতিপাল বা নিত্যপালৰ মৃত্যু হৈছিলে তাত সতী সাধনীয়ে যুদ্ধ কৰিছিলে পাছত চন্দ্ৰগিৰি পৰ্বতৰ পৰা সতী সাধনীয়ে জাপ মাৰি দিছিলে বান বজাব নোৱাৰি আৰু শেষত মানে গোটেই চুতীয়া সাম্ৰাজ্যখন আহোমৰ তলতীয়া হৈছিলে আৰু তেনেকৈ কছাৰী ৰাজ্যৰ কি হৈছিলে কছাৰী ৰাজ্যৰ ৰাজধানীটো একে জেগাতে নাছিলে ন তিনি জেগাত আছিলে যেতিয়া ডিমাপুৰত আছিলে তেতিয়া আহোমসকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰি তেওঁলোকে সেইটো 1531 চনত আক্ৰমণ কৰিছিলে আৰু তাত কি কৰিলে তেওঁলোকে হৰুৱাই ডেটচুংফা নামৰ এজনক তাত মানে কৰতলীয়া ৰজা পাতিছিলে সেই ডেটচুংফাই কিন্তু পাছত ক'লে যে তেওঁ স্বাধীন তেওঁ আহোমৰ তলতীয়া নহয় সেয়েহে পাছত আকৌ সেই তেওঁক অতৰাই পেলাই সেই মানে ডিমাপুৰ অংশটো ইয়াৰ আমাৰ আহোমৰ তলতীয়া কৰি লয় সেই ডিমাপুৰ অঞ্চলটো আহোমৰ তলতীয়া কৰি লয় আৰু দুইখন কছাৰী আৰু চুতীয়া ৰাজ্য আহোমৰ তললৈ আহি যায় আৰু সেই গোটেই জেগাটোতো ইমান ডাঙৰ এৰিয়াতে অলৰেডি ইমানেই আহোমৰটো এৰিয়াটো বহুত ডাঙৰে আছিলে আৰু সেইকেইখন লগ লগাৰ পাছত আৰু ডাঙৰ হ'ল কিন্তু সেই গোটেই এৰিয়াটো এজনৰ পৰা চাবলৈ দিগদাৰ হয় সেইকাৰণে কি কৰিলে তেওঁ দুটা নতুন পদৰ সৃষ্টি কৰিছিলে সেইকেইটা হৈছে চুতীয়া ৰাজ্যৰ কাৰণে শদিয়াখোৱা গোহাঁই বুলি ক'লে কৈছে তেওঁলোকৰ ৰাজধানী শদিয়া আছিলে আৰু শদিয়াখন চাবৰ কাৰণে তেওঁক ৰাখিছিলে সেইকাৰণে এটা শদিয়াখোৱা গোহাঁই বুলি কয় আৰু কছাৰী ৰাজ্যৰ কাৰণে মৰঙীখোৱা গোহাঁই ঠিক আছে এতিয়া ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই আছিলে ফানচেংমুং বৰগোহাঁই যিগৰাকী আমাৰ মূলা গাভৰুৰ হাজবেণ্ড হয় আৰু প্ৰথম মৰঙীখোৱা গোহাঁই আছিল চুপাবৰ চুতীয়া এই দুটা মনত ৰাখিব দেই প্ৰথম মানে শদিয়াখোৱা গোহাঁই বা প্ৰথম মৰঙীখোৱা গোহাঁই ইয়াত যিসকল প্ৰথম সেইসকলৰ বিষয়ে সোধে সেইসকল মনত ৰাখি থ'ব চুহুংমুঙৰ সময়ত দুবাৰ মুছলিম আক্ৰমণ হৈছিলে প্ৰথম আক্ৰমণ হৈছিলে 1527 চনত তেতিয়া বৰজিউৱে মানে সেনাপতি আছিলে তুৰ্বকৰ সেনাপতি আছিলে বৰজিউ আৰু সেই বৰজিউৱে যুদ্ধত ফানচেংমুং বুঢ়াগোহাঁইৰ মৃত্যু হয় তেওঁৰ লগত যুদ্ধ কৰোঁতে মানে এই শদিয়াখোৱা গোহাঁই যিজন ফানচেংমুং বুঢ়াগোহাঁই তেওঁৰ মৃত্যু হয় আৰু ইয়াৰ পাছত তেওঁৰ পত্নী মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে হাতীত উঠি যুদ্ধ দিয়ে মানে আমিতো মূলা গাভৰুৰ বিষয়ে সকলোৱে শুনিছোঁ ন তেওঁ বহুত বীৰত্বৰে মানে তেওঁৰ হাজবেণ্ডৰ মৃত্যুৰ পাছত তেওঁ বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে যুদ্ধ কৰি তেওঁ মৃত্যু হয় তথাপিতো তেওঁ হাতীত উঠি এগৰাকী মহিলা হৈ বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে পিছত ভৰলী নদীত হোৱা জলযুদ্ধত তুৰ্বকৰ মৃত্যু হয় মানে এই বৰজিউৰ মৃত্যু হয় তেওঁ জিকা নাছিলে শেষত তেওঁৰ মৃত্যু হয় ইয়াৰ পাছত পুনৰ 1532 চনত তুৰ্বকৰ আক্ৰমণ হয় আৰু সেই সময়ত সেনাপতি আছিলে কনচেং বৰগোহাঁই আৰু এওঁৱে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই দেই আমি এতিয়ালৈকে তিনিজন পাইছোঁ শদিয়াখোৱা গোহাঁই মৰঙীখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই আছিলে কনচেং বৰগোহাঁই তেওঁ কি কৰিলে তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰি সেই তুৰ্বকৰ মূৰটো ছিঙি মানে কাটি লৈ আহি পেলাই ৰজাক দিছিলেহি তেওঁ বহুত মানে শক্তিশালী যোদ্ধা আছিলে তেওঁৰ দিনত লিখা এখন অন্যতম পুথি হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা এখন বুৰঞ্জী হয় মানে ইয়াত স্বৰ্গনাৰায়ণৰ বা দিহিঙীয়া ৰজাৰ বিষয়ে মানে তেওঁ কি ক'ত কেনেকৈ জন্ম হৈছিলে সেই বিষয়ে লিখা আছিলে আৰু তাত হিন্দুৰ সৈতে সম্পৰ্ক দেখুওৱা হৈছে আমিতো পাইছোৱে ন আহোমসকল হিন্দু নাছিলে তেওঁলোকে মংলুং ৰাজ্যৰ আছিলে আৰু তেওঁলোক আহি ইয়াত মানে অসমত থাকিহে তেওঁলোক ইয়াৰ লগত মিলা মিছা হৈছিলে আৰু তাত মানে এই মানুহখিনিৰ লগত সম্পৰ্কৰ কথা উল্লেখ আছে তেওঁৰ দিনৰ পৰা ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিলে ইয়াৰ আগলৈকে স্বৰ্গদেউ বুলি কোৱা নহৈছিলে আমি আহোমৰ ৰজাসকলক ৰজা বুলি নকওঁ ন আমি কেনেকৈ কওঁ স্বৰ্গদেউ চুকাফা
স্বৰ্গদেউ চুডাংফা এনেকৈ কওঁ ন এই তেতিয়া তেওঁৰ দিনৰ পৰাহে কি কোৱা হৈছিলে স্বৰ্গদেউ বুলি কোৱা হৈছিলে তেওঁ উৰিষ্যাৰ ৰজা প্ৰতাপৰুদ্ৰৰ লগতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে আৰু তাৰ সেই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিলে চুহুংমুং এই তেওঁ বুলি যে কৈছোঁ আপোনালোকে মই যিজন ৰজাৰ কথা কৈ আছোঁ সেইজনৰ বিষয়ে কৈ আছোঁ দেই তেওঁ চুহুংমুঙে সেই জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল তেওঁক অসমৰ নেপোলিয়ান আখ্যা দিয়া হয় কাৰণ তেওঁ সাম্ৰাজ্যবাদী নীতিক বিশ্বাস কৰিছিলে ন তেওঁ চুতীয়া ৰাজ্য কছাৰী ৰাজ্যৰ লগতে আমাৰ এই ভূঞাসকলকো মানে তেওঁৰ অধীনলৈ আনিছিলে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় দেই আহোমৰসকলৰ মই ইয়াত যিমানখিনি ইম্পৰ্টেণ্ট সিমানখিনিহে ৰাখিছোঁ এইখিনি সকলোবিলাকেই চাব লাগিব তাৰ পাছত আহিলে চুক্লেংমুং বা গড়গঞা ৰজা এওঁ কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে এওঁ 1539 পৰা 1553 চনলৈ শাসন কৰিছিলে এওঁ ৰাজধানী গড়গাঁৱলৈ নিছিলে এতিয়ালৈকে 4 জেগালৈ গ'লো প্ৰথম চৰাইদেউ তাৰপাছত আহিলে চৰগুৰি বকতা আৰু এতিয়া আহিলে ক'লৈ গড়গাঁৱলৈ এওঁ গড়গাঁৱলৈ নিয়াৰ কাৰণে এওঁ কি বুলি কয় গড়গাঁৱৰ ৰজা বুলি কয় এওঁ প্ৰথমে মোহৰ কইন সৃষ্টি কৰিছিলে মানে যোনটো পইচা সেইটো তেওঁ সৃষ্টি কৰিছিলে এইটো অষ্টভুজ আকৃতিৰ আছিলে ইয়াৰ ওজন 1 তোলা এই অষ্টভুজ মানে কি চিনি পায়নে এই পইচাটোত 8টা ভাঁজ আছিলে মানে এনেকে 8টা ভাঁজ আছিলে সেইটো কি বুলি কয় অষ্টভুজ বুলি কয় আৰু সেইটোৰ ওজন 1 তোলাৰ জোখৰ আছিলে তেওঁ সময়ত কোচ আৰু আহোমৰ মাজত প্ৰথম ৰণ হৈছিলে আমি কোচ পঢ়োঁতে পঢ়িছিলোঁ ন সেই ৰণখনৰ নামটো পিছলিপৰীয়া ৰণ আৰু সেই পিছলিপৰীয়া ৰণ কেতিয়া হৈছিলে 1547 চনত আৰু সেই সময়ত কোচ ৰজা আছিলে নৰনাৰায়ণ আৰু তেওঁ কোচসকলক মানে পৰাস্ত কৰিছিলে মানে ইয়াত আহোমসকল জিকিছিলে আৰু আহি পেলাই ঋকখমৰ উৎসৱ পালন কৰিছিলে এটা ঋকখমৰ উৎসৱ বুলি উৎসৱ তেওঁলোকে পালন কৰিছিলে চুক্লেংমুং বা গড়গাঁও ৰজাই গড়গাঁও পুখুৰী গড়গাঁও নগৰ আৰু নগালী বনাইছিল সেইকেইটা মনত ৰাখিব তেওঁ গড়গাঁও পুখুৰী নগালী গড়গাঁও নগৰ তেওঁৰ মানে অৱদান আছে তাৰপাছত আহিলে চুখাম্ফা বা খুৰা ৰজা এওঁ শাসন কৰিছিলে 1553 পৰা 1603 লৈকে এওঁৱে মানে আহোমৰ আটাইতকৈ বেছি দিন শাসন কৰা ৰজা তেওঁ 51 বছৰ শাসন কৰিছিলে দেই এওঁ খুৰা ৰজা বুলি এইকাৰণে কৰা হয় তেওঁ যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে চিকাৰ কৰিবলৈ যাওঁতে হাতীৰ পৰা পৰি ভৰি এটা খুৰা হৈ গৈছিলে সেইকাৰণে তেওঁ খুৰা ৰজা বুলি কোৱা হয় 1562 চনত কোচ আৰু আহোমৰ মাজত যুদ্ধ হয় প্ৰথম ইয়াৰ আগত কাৰ লগত হৈছিলে চুক্লেংমুঙৰ লগত হৈছিলে তেতিয়া চুক্লেংমুং জিকিছিলে কিন্তু এই 1562 চনত কোচ আৰু আহোমৰ মাজত যুদ্ধ হওঁতে আহোম হাৰিছিলে আৰু 1563 চনত কোচ সেনাপতি চিলাৰাই আৰু ৰজা চুখাম্ফাৰ মাজত মাজুলীৰ সন্ধি হয় এইটো একদম ইম্পৰ্টেণ্ট দেই মই আগতেও কৈছিলোঁ কাৰ মাজত মাজুলী সন্ধি হৈছিলে কোচৰ মানে ৰজা আছিলে নৰনাৰায়ণ আৰু সেনাপতি আছিলে চিলাৰাই আৰু আমাৰ আহোমৰ কোন আছিলে চুখাম্ফা বা খুৰা ৰজা কোচ ৰজা ৰঘুদেৱ নাৰায়ণৰ জীয়ৰীক এওঁ বিয়া কৰায় আৰু কোচ আৰু আহোমৰ মাজত মিত্ৰতা স্থাপন হয় মানে চিলাৰাই বা নৰনাৰায়ণৰ পাছত কোচ ৰাজ্যখনটো ভাগ হৈ গৈছিলে সেই তাৰে এজন ৰঘুদেৱ নাৰায়ণ আছিলে ন সেই ৰঘুদেৱ নাৰায়ণৰ এগৰাকী কন্যা তেওঁ বিয়া কৰা আছিলে আৰু তাৰ পাছত কোচ আৰু আহোমৰ মাজত মিত্ৰতা হৈছিলে এওঁ দিনৰ পৰা শক্তিপন্থী দুৰ্গাক পূজা কৰা হৈছিলে মানে তেওঁৰ সময়ত নৱ বৈষ্ণৱ ধৰ্মও বহুত মানে প্ৰসাৰ হৈছিলে আৰু সেইকাৰণে আৰু এফালে কি হৈছিলে তেওঁ শক্তিপন্থী দুৰ্গাক দুটা ৰূপত পূজা কৰা হয় এটা বৈষ্ণৱপন্থী আৰু এটা শক্তিপন্থী এই শক্তিপন্থী দুৰ্গাক পূজা কৰা হৈছিলে এতিয়া আগবাঢ়ো চুচেংফা বা প্ৰতাপসিংহ তেওঁৰ মানে আহোম নামটো আছিলে চুচেংফা আৰু অসমীয়া নামটো আছিলে প্ৰতাপসিংহ তেওঁ 1603 পৰা 1641 চনলৈকে শাসন কৰিছিলে তেওঁ অকল এই দুটা নামৰ উপৰিও আৰু কেইবাটাও নাম আছিলে সেইকেইটা হৈছে বুদ্ধি স্বৰ্গনাৰায়ণ বিদ্ধ স্বৰ্গনাৰায়ণ আৰু গজপতি মানে এই বুদ্ধি স্বৰ্গনাৰায়ণ বুলি তেওঁ কেলে কয় তেওঁ আহোম ৰজাসকলৰ ভিতৰত মানে এনেকুৱা যিবিলাক কাম কৰিছিলে তেওঁ নিজৰ বিচাৰ আৰু বুদ্ধি লৈ পেলাই কাম কৰিছিলে সেইকাৰণে তেওঁক জনসাধাৰণে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কৈছিলে মানে আৰু বৃদ্ধ স্বৰ্গনাৰায়ণ বুলি এইকাৰণে কৈছিলে তেওঁ বহুত বয়সত মানে ৰজা হৈছিলে তেওঁ বৃদ্ধ বয়সতহে ৰজা হৈছিলে সেইকাৰণে তেওঁক বৃদ্ধ স্বৰ্গনাৰায়ণ বুলি কয় এওঁ সময়ৰ পৰাই অসমীয়া ভাষা লিখা আৰু কোৱাৰ প্ৰচলন হৈছিলে আগতে আহোম ভাষা কৈছিলে আৰু তেওঁৰ সময়ৰ পৰা মানে প্ৰতাপসিংহৰ সময়ৰ পৰা অসমীয়া ভাষা মানে আহোমসকলে কৈছিলে আৰু লিখিছিলে তেওঁ দুটা নতুন পদবীৰ সৃষ্টি কৰিছিলে
আমি আগতেও কেইবাটা পদবীৰ কথা পাই আহিছিলোঁ আগতে আমি কি পাইছিলোঁ বাৰু প্ৰথম ৰজা চুকাফাৰ দিনত বৰগোহাঁই বুঢ়াগোহাঁই খলাল গোহাঁই পদকেইটা সৃষ্টি হৈছিলে সুহুংমুং বা স্বৰ্গনাৰায়ণৰ সময়ত সদিয়াখোৱা গোহাঁই আৰু মৰঙীখোৱা গোহাঁই হৈছিলে আৰু এতিয়া আমাৰ এই চুচেংফাৰ সময়ত বৰফুকন আৰু বৰবৰুৱা পদবী দুটা সৃষ্টি হৈছিলে ফাৰ্ষ্ট বৰফুকন আছিলে লাংনি পানীচিয়া বৰফুকন এটো আপোনালোকে আকৌ লাচিত বৰফুকন কৰি নিদিব লাচিত বৰফুকনো মানে যেতিয়া অপচনত থাকিব ন লাচিত বৰফুকনো আহিব কাৰণ আমি লাচিত বৰফুকনৰ নামটো বেছিকৈ পাওঁ কাৰণে তেনেকুৱা নিচিনা লাগিব পাৰে আৰু ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা এওঁ লাচিত বৰফুকনৰ দেউতাক আছিলে চুচেংফা বা প্ৰতাপসিংহৰ সময়ত দুটা প্ৰথা প্ৰচলন হৈছিলে সেইকেইটা হৈছে পাইক প্ৰথা আৰু পচা প্ৰথা পাইক প্ৰথাত কি হৈছিলে পাইক প্ৰথা অনুসৰি প্ৰতি 1000 শ কুৰি পাইক গোটৰ ওপৰত থকা কৰ্মে হাজৰিকা শইকীয়া আৰু বৰাৰ পদ সৃষ্টি হৈছিলে আৰু ইয়াত মোমাই তামুলী বৰবৰুৱাই বিশেষ ভূমিকা পালন কৰিছিলে এই পাইক প্ৰথাটোত মানে আমাৰ প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাই বিশেষ ভূমিকা পালন কৰিছিলে পাইক প্ৰথা মানে কি হৈছে মানে তেওঁ এটা হেৰি কৰিছিলে মোমাই তামুলী বৰবৰুৱাই এটা মানে প্ল্যান কৰিছিলে যিখিনি ধৰক ৰজাৰ ঘৰৰ নহয় অৰ্থাৎ আমাৰ সাধাৰণ যিখিনি প্ৰজা বা আমাৰ এটো সময়ৰ যিখিনি মধ্যবিত্ত লোক তেনেকুৱা যিসকল লোক আছিলে সেই সকল লোকৰ মানে পাইক হিচাপে কাম কৰিব লাগিছিলে ৰজাৰ ঘৰত মানে গোট পাতি পেলাই কাম কৰিব লাগিছিলে ধৰক তেওঁ কিবা যুদ্ধবিগ্ৰহ হ'ল তালে পঠিয়াইছিলে তাৰপিছত ধৰক অস্ত্ৰ বনাব লাগে তেনেকুৱা কামবিলাক ৰজাৰ ঘৰত কৰি দিব লাগিছিলে আৰু তাত এটা গোটত 4জনকৈ লোক ৰাখিছিলে আৰু তেওঁলোকে মানে প্ৰত্যেকজনে 3 মাহৰ কাৰণে ৰজাৰ ঘৰত কাম কৰিবলগীয়া হৈছিলে আৰু তাৰ বিনিময়ত ৰজাই মানে দুপুৰাকৈ খেতিৰ মাটি দিছিলে ঠিক আছে আৰু কিন্তু কি হয় যদি দেউতাকে কৰে ন সেই মাটিটো আকৌ পুতেকে তেওঁ যদি পাইক হিচাপে কাম নকৰে তেতিয়া তেওঁক দি নিদিয়ে সেই পুতেকও তাত পাইক হিচাপে কাম কৰিব লাগে সেই মানুহৰ বয়সটো 15 পৰা 40 বছৰৰ বয়সৰ যিসকল লোক আছিলে সেই সকলে পাইক হিচাপে কাম কৰিবলগীয়া হৈছিলে আৰু যদি মানে তেওঁলোকে পাইক হিচাপে কাম কৰিব নিবিচাৰে তেতিয়া 3 টকাকৈ কৰ দিব লাগিছিলে মানে এটো ৰজাৰ এটা পলিচি আছিল আৰু তেওঁলোকৰ কৰ সংগ্ৰহ হ'ব বা বিনা পইচাত সেই মানুহখিনিয়ে কাম কৰিব তেওঁৰ মানে ৰজাৰ হৈ কাম কৰিব পাৰিব হেতু আছিল পাইক প্ৰথা আৰু এই মানে হেইটো ৰজাতকৈ মোমাই তামুলী বৰবৰুৱাই বিশেষভাৱে মানে কাম কৰিছিলে তাৰ পাছত আহিলে পচা প্ৰথা এই প্ৰথাৰ মূল উদ্দেশ্য আছিল ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ সম্প্ৰীতিৰ কাৰণে কৰি দিয়া কিছুমান নিয়ম মানে আমাৰ ইয়াত যিখিনি সমতল ভূমি বা পাহাৰৰ লোকসকল আমাৰ সেইখিনি আচাৰ ৰীতি-নীতি নিমিলে ন সেই কাৰণে বা তেওঁলোকৰ মাজত আগতে বহুত সংঘাতো হৈ থাকে তেওঁলোকৰ মাজত সেই সংঘাতখিনি নাইকিয়া কৰি মানে মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে কিছুমান নিয়ম কৰি দিছিলে এটোক পচা প্ৰথা বুলি কয় এইটা মনত ৰাখিব দেই এই দুইটাই ইম্পৰ্টেন্ট হয় কাৰ সময়ত পাইক প্ৰথা বা পচা প্ৰথাৰ আৰম্ভ হৈছিল এই সময়ত মোগলে বহুতবাৰ অসম আক্ৰমণ কৰিছিল 1615 পৰা 1638 লৈকে এই তেওঁৰ সময়ত মানে কেবাবাৰো মোগলসকলে মানে অসম আক্ৰমণ কৰিছিল ইয়াৰ মূল কাৰণ কি আছিল কলিয়াবৰত মানে আহোমৰ সৈন্যই দুজন ব্যৱসায়িক মুছলমান ব্যৱসায়িক হত্যা কৰিছিল আৰু তেওঁলোকে চোৰাংচোৱা বুলি ভাবিছিল কিন্তু তেওঁলোক ব্যৱসায়ী হতে আহিছিল সেই কাৰণে মোগলে ফাৰ্ষ্ট তেওঁলোকক আক্ৰমণ কৰিছিল তেওঁলোকে কেবাবাৰো আক্ৰমণ কৰিছিল কোনোবা এবাৰ মোগল জিকে কোনোবা এবাৰ আহোম জিকে তেনেকুৱা হৈ আছিল ফাৰ্ষ্ট আক্ৰমণ কৰিছিল কাজমুলি মুখৰ প্ৰথম যুদ্ধ হয় মানে ফাৰ্ষ্ট আহোম আৰু মোগলত কাজমুলি মুখত ফাৰ্ষ্ট যুদ্ধ হৈছিল আৰু শেষৰখন যুদ্ধ আহোম আৰু মোগলৰ ক'ত হৈছিল ইটাখুলি ৰণ বুলি কয় সেইখন আমি পাছত পাম শেষত মোগলৰ আলাইয়া খান এটো মনত ৰাখিব মোগলৰ আলাইয়া খান নামৰ লোকজন আৰু আহোমৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত অসুৰালি সন্ধি হয় একদম বহুত ইম্পৰ্টেন্ট দে অসুৰালি সন্ধি কাৰ মাজত হৈছিল মোগলৰ আলাইয়া খান আৰু আহোমৰ মোমাই তামুলী বৰবৰুৱা আৰু যুদ্ধ হামকাতে মানে এনেকুৱা নহয় যে যুদ্ধ আৰু তেতিয়াৰ পৰা নোহোৱা হৈ গ'ল কিন্তু তেনেকে তেওঁৰ সময়ত বাৰে আক্ৰমণ হৈ থকা দেখি তেওঁলোকৰ দুইৰ মাজত সন্ধি হৈছিল ধৰক কোনে কিমান দূৰলৈকে শাসন কৰিব কোনে কি পাব বা কোনে কৰকাতল দিব লাগিব এনেকুৱা কিছুমান সন্ধি হৈছিল কিন্তু ইয়াৰ পাছত যুদ্ধ নোহোৱা নহয় দে ইয়াৰ পাছতো বহুত কেইবাৰ যুদ্ধ হৈছিল মাত্ৰ সেই সময়ছোৱাৰ কাৰণে অলপ ৰৈ গৈছিল আৰু এই অসুৰালি সন্ধি হৈছিল 1639 চনত তাৰ পাছত আহো অন্য এজন ৰজা চুৰামফা বা ভগা ৰজা
এওঁ 1641 চনৰ পৰা 1644 চনলৈ শাসন কৰিছিলে এওঁ মানে কি হয় ৰজা হৈছিলে কিন্তু এওঁ শাসন কাৰ্যবোৰ ইমান ভাল নাপাইছিলে মন্ত্ৰী পৰিষদে সেইকাৰণে তেওঁ ৰজা হোৱাৰ পৰা নমাই দিছিলে মানে ৰজা নহয় আৰু তেওঁক ৰজা কৰি ৰখা নাছিলে সেইকাৰণে তেওঁক ভগা ৰজা বুলি কয় সিংহাসনচ্যুত কৰাৰ কাৰণে তেওঁ ভগা ৰজা বুলি কয় আৰু তাৰ পাছত আহিলে চুটিকফা বা নৰিয়া ৰজা এওঁ 1644 পৰা 1648 লৈকে শাসন কৰিছিলে এওঁ বেছি দিন শাসন কৰা নাছিলে এই চুৰামফা বা ভগা ৰজা চুটিকফা বা নৰিয়া ৰজা দুইজনেই আমাৰ প্ৰতাপ সিংহৰ পুতেক আছিলে আৰু এই নৰিয়া ৰজা বুলি তেওঁ কেলে কয় তেওঁ মানে বেমাৰী আছিলে তেওঁ ৰজা আছিল যদিও বহুত বেমাৰ কুমাৰ হৈ থাকে সেইকাৰণে তেওঁ নৰিয়া ৰজা বুলি কয় ইয়াৰ উপৰি তেওঁ কেঁকুৰা ৰজা বুলি কয় ইয়াত বিশেষ আৰু নাই আপোনালোকে এইকেইটা মনত ৰাখি থব কাক ভগা ৰজা বুলি কয় চুৰামফাক ভগা ৰজা বুলি কয় আৰু চুটিকফাক কি বুলি কয় নৰিয়া ৰজা এইটো আহোম নাম চুটিকফাটো আহোম নাম আৰু নৰিয়া ৰজাটো ধৰক তেওঁক জনসাধাৰণে কৈছিলে এতিয়া আহোঁ চুতামলা বা জয়ধ্ব সিংহ তেওঁ আহোম নাম কি আছিলে চুতামলা আৰু আমাৰ অসমীয়া নাম কি আছিলে জয়ধ্ব সিংহ তেওঁ 1648 চনৰ পৰা 1663 চনলৈ শাসন কৰিছিলে এওঁ শাসনকালটো অকণমান ইম্পৰ্টেণ্ট এইটো চাব লাগিব এওঁ শৰণীয়া ৰজা আৰু ভগনীয়া ৰজা বুলিও কোৱা হয় এই শৰণীয়া ৰজা বুলি তেওঁ কেলে কৈছিলে তেওঁৰ পৰা 100 বছৰ মানৰ আগতে মানে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে সেই অকণমান মানে বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱটো আহিছিলে এতিয়া বৈষ্ণৱ ধৰ্মত গ'লে কি হয় শৰণ লয় ন তেওঁ এই অলপ হিন্দু আৰু এওঁৱে হিন্দু ধৰ্ম ফাৰ্ষ্ট গ্ৰহণ কৰিছিলে দেই এই চুতামলাই হিন্দু ধৰ্ম ফাৰ্ষ্ট গ্ৰহণ কৰিছিলে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰি মানে আমাৰ যেনেকৈ আমি শুনিছোঁ ন যেতিয়া শৰণ লোৱা যে আমি কওঁ সেই শৰণ লৈছিলে সেইকাৰণে তেওঁক শৰণীয়া ৰজা বুলি কয় আৰু ভগনীয়া ৰজা বুলি কয় তেওঁৰ সময়ত মানে মৃত্যুমুল্লাই অসম আক্ৰমণ কৰিছিলে কিন্তু তেওঁ পলাই গুচি গৈছিলে পলাই গুচি যোৱাৰ কাৰণে তেওঁক ভগনীয়া ৰজা বুলি কয় ঠিক আছে কিন্তু তেওঁ এনেকুৱা নহয় যে তেওঁ শক্তিশালী নাছিলে এইটো কম এতিয়া আপোনালোকে এইখিনিত মনত ৰাখিব চুতামলাক বা জয়ধ্ব সিংহক শৰণীয়া ৰজা আৰু ভগনীয়া ৰজা বুলি কয় তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে এতিয়ালৈকে আমি তিনিটা পাইছোঁ ন হিন্দু ধৰ্মৰ ৰিলেটেড সেইকেইটা হৈছে ফাৰ্ষ্ট আমি পাইছিলোঁ হিন্দুৰ আচাৰ ৰীতি গ্ৰহণ কৰিছিলে কোনে চুদাংফা বা বামুণী কোঁৱৰে তাৰপাছত হিন্দুৰ নাম লৈছিল কোনে চুহুংমুং বা স্বৰ্গনাৰায়ণে আৰু হিন্দু ধৰ্ম ফাৰ্ষ্ট কোনে লৈছিলে চুতামলা বা জয়ধ্ব সিংহ এইকেইটা একেলগতে আপোনালোকে মনত ৰাখি থ'ব দেই এওঁ সময়ত 1662 চনত মেজুমুল্লাই অসম আক্ৰমণ কৰিছিলে কিমান চনত আক্ৰমণ কৰিছিলে 1662 চনত এই আক্ৰমণত চুতামলা পলাই গৈছিল শেষত ঘিলামাৰী ঘাটৰ সন্ধি হৈছিলে 1662 চনত যেতিয়া মেজুমুল্লাই আক্ৰমণ কৰিছিলে আৰু তেতিয়া তেওঁ পলাই গৈছিলে আৰু শেষত ঘিলামাৰী ঘাটৰ সন্ধি হয় এই সন্ধিৰ মতে ৰমণী গাভৰু মোগললৈ দিবলগীয়া হয় এই ৰমণী গাভৰু তেওঁৰ এগৰাকী জীয়েক আৰু সেইগৰাকী আমাৰ মোমাই তামুলী বৰবৰুৱাৰ মানে জীয়েক পাখৰি গাভৰু আৰু জয়ধ্ব সিংহৰ জীয়েক আছিলে মই কৈছোৱে তেওঁক মানে ভগনীয়া ৰজা বুলি কয় যদিও তেওঁ শক্তিশালী নথকা নহয় প্ৰথম অৱস্থাত কি হৈছিলে মোগলসকলে আক্ৰমণ কৰিছিলে আমি আগতে যেতিয়া কোচ ৰাজ্য পঢ়োঁতে পাইছিলোঁ ন কোচ ৰাজ্যখন দুভাগ হৈ গৈছিলে এভাগ হৈছিলে মানে কোচবিহাৰ এখন হৈছিলে কোচহাজো প্ৰথম আহি মোগলে কোচবিহাৰখন দখল কৰিলে তাৰপাছত ক্ৰমান্বয়ে তেওঁলোকৰ ৰাজ্যবোৰ সৰু সৰু হৈ গ'ল ন চবেই ভাগ বিতৰণ কৰিলে আৰু তেতিয়া চিলাৰায়ৰ পাছত মানে কোচ ৰাজ্যখন বহুত শক্তিশালী হৈ থকা নাছিলে সেইকাৰণে তেওঁলোকে প্ৰথমতে কোচবিহাৰ দখল কৰিলে তাৰপিছত কোচহাজো দখল কৰিলে সেইটোতো আমাৰ নিজৰ গোটেইখন অসম তেওঁলোকেও ভাবিলে এখনতো আমাৰ নিজৰ মানুহে শাসন কৰিছিলে এতিয়া বাহিৰৰ মানুহে আহি শাসন কৰিছে সেয়ে ভাবি তেওঁলোকে মানে আক্ৰমণ কৰি কোচহাজোখন গোটেই আহোমৰ অধীনলৈ আনিছিলে মানে এতিয়া যিখন আমাৰ অসম সেই অসমখন প্ৰথমতে মোগলৰ পৰা কাঢ়ি লৈছিলে কিন্তু পাছত যেতিয়া মেজুমুল্লা আহিছিলে তেওঁ বহুত শক্তিশালী যোদ্ধা আছিলে আৰু তেতিয়া জয়ধ্ব সিংহই মানে তেওঁৰ লগত যুদ্ধ কৰিব নোৱাৰিলে আৰু গুচি গ'ল আৰু এওঁ সময়ত বহুত ভাল মানে তেওঁ পলিটিকেল এক্সপাৰ্টো আছিলে অতনু বৰুৱাগোহাঁই কিন্তু তেওঁ যেতিয়া পলাই গুচি গ'ল ন পলাই গুচি যোৱাৰ কাৰণে মানে তেওঁলোকৰ মাজত কথা বতৰাও ভালকৈ হ'ব নোৱাৰিলে পাছত তেওঁ সিদ্ধান্ত ল'লে যে মই আৰু এনেকৈ সন্ধি কৰি লওঁ পলাই থকাতকৈ আৰু তেতিয়া বহুত লছটো হ'ল ন তেওঁ নিজৰ জীয়েককো মোগলক দি দিবলগীয়া হ'ল ঠিক আছে মেজুমুল্লাৰ লগত এজন হিষ্টৰিয়ান আহিছিল মানে এজন হিষ্ট্ৰী লেখা লোক আহিছিলে তেওঁৰ নাম আছিল
চিহাবুদ্দিন তালিচ মনত ৰাখিব তেওঁৰ নামটো কি আছিল চিহাবুদ্দিন তালিচ আৰু লিখিছিলে তাৰিখ-ই-আছাম এইটো মনত ৰাখি থব ইম্পৰ্টেণ্ট হয় এওঁ সময়ত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ স্থাপন হৈছিলে কাৰণ তেওঁ হিন্দু ধৰ্ম মানে গ্ৰহণ কৰিছিলে আৰু সেই সত্ৰবিলাক তেওঁ স্থাপন কৰিছিলে আৰু এতিয়া পঢ়ো চুপুংমুং বা চক্ৰধ্বজ সিংহ এওঁ এজন অন্যতম ৰজা আছিলে এওঁ 1663 পৰা 1669 চনলৈকে শাসন কৰিছিলে এটা কি হ'ল ইয়াৰ আগতটো যেতিয়া জয়ধ্বজ সিংহ ৰজা হৈ আছিলে তেতিয়া তেওঁ ঘিলামাৰী ঘাটৰ সন্ধি কৰিলে আৰু আধাইতো মোগলৰ অধীন হৈ গ'ল ন যে তেওঁ কৰকাটল দি থাকিবলগীয়া হ'ল সেই কাৰণে চুপুংমুং বা চক্ৰধ্বজ সিংহই ক'লে যে মোগলৰ অধীন হৈ থকাতকৈ মৃত্যুৱে সেৱা মানে তেওঁ বহুত শক্তিশালী আছিল আৰু মোগলৰ অধীন হৈ থাকিবলৈ তেওঁ ভাল পোৱা নাছিলে আৰু তেওঁ কি কৰিলে সেই কাৰণে মানে পুৰা থাকি যে মই মোগলৰ তলত নাথাকো আৰু মই যুদ্ধ কৰিম মানে সেই বুলি তেওঁ মোগলক মুকলি ৰণলৈ আহ্বান কৰিলে কিমান চনত 1669 চনত আৰু 69 চনত তেওঁ মানে মুকলি ৰণলৈ আহ্বান কৰিলে আৰু আহ্বান কৰি তেওঁলোকৰ লগত যুদ্ধ হ'ল কিন্তু সেই সময়ত মানে আহোমৰ বহুত ক্ষতি হৈছিলে ইয়াৰ 10000 মান সৈন্য সেই যুদ্ধত মৰিছিলে সেই যুদ্ধখনক মানে অলাবৈ ৰণ বুলি কয় যিখন যুদ্ধ মানে চক্ৰধ্বজ সিংহই কৈছিলে যে তোমালোক আৰু আহা মোৰ লগত যুদ্ধ কৰা একদম ডাইৰেক্ট যুদ্ধ কৰিবলৈ মাতি দিছিলে সেইখনক অলাবৈ ৰণ বুলি কয় আৰু ইয়াত বহুত মানুহ মৰিছিলে আৰু তেতিয়া মানে লাচিত বৰফুকনে বহুত দুখ পাইছিলে তেওঁ লাচিত বৰফুকন চক্ৰধ্বজ সিংহৰ সেনাপতি আছিলে আৰু অতনু বুঢ়াগোহাঁই পলিটিকেল এক্সপাৰ্ট আছিলে তেতিয়া মানে বহুত দুখ পালে যে ইমান মানুহ মৰিছে তেতিয়া অতনু বুঢ়াগোহাঁই লাচিত বৰফুকনক বুজাইছিলে কৈছিলে যে বাৰীৰ পুখুৰী এটা সিঁচিলে দুই এটা শিঙি মাছে বিন্ধে এখন যুদ্ধতো মানুহ মৰিবই ন তেনেকৈ বুজাইছিলে আৰু সেইটো মানে জুজ পাই পাছত লাচিত বৰফুকনে ইয়াৰ পাছৰ যোনজন ৰজা হৈছিলে চুন্নাংফা বা উদয়াদিত্য সিংহৰ দিনত 1671 চনত শৰাইঘাটৰ যুদ্ধত লিপ্ত হৈছিলে এইটো মানে 1600 কিমানত হৈছিলে 70 চনত হৈছিল 69 চনত হৈছিলে এইটো 1669 চনত হৈছিলে আলাবৈ ৰণ তাত আহোম হাৰিছিলে আৰু তাৰ পাছত কেতিয়া হৈছিলে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে সেইখনটো বহুত ইম্পৰ্টেণ্ট চুনেংফা বা উদয়াদিত্য সিংহৰ পৰা আলোচনা কৰিম তেওঁ 1669 চনৰ পৰা 1673 চনলৈ ৰজা হৈছিলে তাৰে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে এওঁ সময়ত 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি কোন আছিলে ৰামসিংহ এইটো সুধিব পাৰে দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজত হৈছিলে আহোমৰ সেনাপতি কোন আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি কোন আছিলে ৰামসিংহ ইয়াত মানে আমাৰ লাচিত বৰফুকনে বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে আমি গম পাওঁই এক ৰাতিৰ ভিতৰত গড় বনাইছিলে মমাই দেশতকৈ মমাই ডাঙৰ নহয় বুলি মমায়েকৰ হাত কাটিছিলে আমিতো সেইখিনি কথা গম পাই আছো এতিয়া কি হ'ল যেতিয়া ৰামসিংহই যুদ্ধ কৰি হাৰিছিলে তেতিয়া হাৰুতে তেওঁ মানে কৈছিল আৰু যে গোটেই ভাৰতখনত তেওঁলোকেতো যুদ্ধ কৰি আহিছে ন অন্য ৰাজ্যবিলাক জয় কৰি আহি অসম পাইছেহি অসমৰ এনেকুৱা নাছিলে যে বাহিৰত গৈ ক'ৰবাত যুদ্ধ কৰিছে তেওঁলোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণেহে যুদ্ধ শিকি থৈছিলে মোগলে সেই সময়ত তিনিফালৰ পৰা আক্ৰমণ কৰিছিলে আৰু তেওঁলোকে ঘোঁৰাৰ আক্ৰমণ কৰাত বহুত এক্সপাৰ্টো আছিলে মানে সেইকাৰণে আমাৰ নৌ সেনাৰে আক্ৰমণ কৰিবলৈ জেগাটো বাছি লৈছিল ইয়াত পানীৰ লগততো মানুহখিনি অকণমান পাৰেও ন তেওঁলোকে সেই জেগাটোও বাছি লৈছিলে আৰু তাৰ পৰা যুদ্ধ কৰিছিলে আৰু যেতিয়া যুদ্ধত হাৰি গৈছিলে তেতিয়া ৰামসিংহই কৈছিলে প্ৰত্যেকজন অসমীয়া সেনাই নাও বাব পাৰে কাৰ মাৰিব পাৰে মাটি কাটিব পাৰে এনেকুৱা নিপুণ সেনা ভাৰতৰ ক'তো দেখা পোৱা নাই ভাবকচোন কিমান বীৰ হ'ব পাৰে কিমান তেওঁলোকতো অস্ত্ৰ শস্ত্ৰৰ সুসজ্জিত আছিলে বোমা বাৰুদ আছিলে কিন্তু তেওঁলোককো হৰুৱাইছিলে কিন্তু এইটো বহুত বুদ্ধি বা দক্ষতাৰ ফলতহে মানে হৰুৱাব পাৰিছিলে আৰু ইয়াত বহুত সৈন্য কমো আছিলে আৰু এই ক্ষেত্ৰত মানে লাচিতক বিশেষভাৱে সহায় কৰিছিলে বা ফালৰ পৰা মতামত দিছিলে অতনু বুঢ়াগোহাঁই আৰু অতনু বুঢ়াগোহাঁই মানে ৰাজমন্ত্ৰী আছিলে তেওঁ কেইবাবাৰো সিংহাসনত বহিবলৈও কৈছিলে তেওঁ বহুত দক্ষতা থকা লোক আছিলে আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিছিলে শৰাইঘাটত যুদ্ধ কৰিছিলে সেই যুদ্ধ কৰোঁতে অতনু বুঢ়াগোহাঁই ব্ৰহ্মপুত্ৰ নৈখনৰ উত্তৰ পাৰৰ পৰা সৈন্যখিনিক নেতৃত্ব দিছিলে আৰু লাচিত বৰফুকনে দক্ষিণ পাৰৰ পৰা নেতৃত্ব দিছিলে
ৰামসিংহৰ লগত গুৰু টেগ বাহাদুৰ আহিছিলে এটো মনত ৰাখিব দেই কাৰ লগত গুৰু টেগ বাহাদুৰ আহিছিলে তেওঁ এজন শিখ গুৰু হয় এই শিখ গুৰুজন কাৰ লগত আহিছিলে ৰামসিংহৰ লগত এও সময়ৰ পৰা আহোম ৰাজ্যৰ কূটনীতি আৰম্ভ হৈছিল মানে এই সময়খিনিৰ পৰা উদয়াদিত্য সিংহ বহুত ধুনীয়া সময় আছিল মোগলৰ লগত হেৰুৱাইছিলে মানে ভাল আছিল কিন্তু কি হল তাৰ পাছৰ পৰা কমে উদয়াদিত্য সিংহও 1673 চনত তেওঁ ৰাজসিংহাসনৰ পৰাটো নামিলে আৰু লাচিত বৰফুকনে যুদ্ধৰ পাছতে মৃত্যু হয় মানে তেওঁ যুদ্ধৰ পাছতে নৰিয়াত পৰে আৰু মৃত্যু হয় তেনেকে মানে কি হয় গোটেই সিস্টেমটো মানে লালুখোলা বৰফুকন নামৰ এজনে কূটনীতি কৰিছিল যেতিয়া এই লাচিত বৰফুকন মৰিলে তেতিয়া লাচিত বৰফুকনৰ জেগাত লালুখোলা বৰফুকনে পাইছিলে তেওঁ সেই লাচিত বৰফুকনৰ ককায়েকে হয় আৰু সেই মমাই তামুলী বৰবৰুৱাৰ পিতেকে হয় হলো এজন মানে বহুত ভাল আছিল আৰু এজন বহুত বেয়া আছিল তেওঁ মানে নিজৰ সিংহাসনৰ কাৰণে ইমানেই লোভীয়া আছিল যে তেওঁ কি কৰিছিলে এই আমাৰ এতিয়াতো মোগলৰ লগত যুদ্ধ কৰি গুৱাহাটীখন জিকিলে গুৱাহাটীলৈকে আমাৰ অধীনত হৈ গ'ল আহোমৰ অধীনত হৈ গ'ল আৰু হেতু 1679 চনলৈকে আছিলে আমাৰ হাতত কিন্তু লালুখোলাই এনেকুৱা এখন সন্ধি কৰিলে যে তোমালোকক গুৱাহাটীখন দি দিম মোগলক গুৱাহাটীখন দি দিলে আৰু গুৱাহাটীখন দি মোক খালি তোমালোকে ৰজা পাতি দিয়া মানে ইমান তেওঁ তলখাপৰ মানুহ আছিলে আৰু যেতিয়া গদাপানী ৰজা হৈছিলে গদাপানী ৰজা হোৱাৰ পাছত ইটাখুলি ৰণখন যিখন মোগলৰ লগত শেষ ৰণ আছিলে তাৰ পাছতহে আকৌ গুৱাহাটী পুনৰুদ্ধাৰ কৰিছিলে তাৰ পাছত ক্ৰমে ৰজা হৈছিল শুক্লাম্ফা বা ৰামধ্বজ সিংহ তাৰ পাছত সুহুং তাৰ পাছত আহিলে গোবৰ ৰজা এই গোবৰ ৰজা বহুত কম দিনৰ কাৰণে শাসন কৰিছিলে তেওঁ মাত্ৰ 24 দিনৰ কাৰণেহে সিংহাসনত উঠিছিলে এই তিনিজন ৰজাকে এজন মানুহে হত্যা কৰোৱাইছিলে মানে দেবেৰা বৰবৰুৱা এই দেবেৰা বৰবৰুৱা উদয়াদিত্য সিংহৰ দিনতে মানে মন্ত্ৰী হৈছিলে আৰু তেওঁ কি আছিল মানে তেওঁ অকমান ৰাজ্য লোভী আছিল মানে তেওঁকো ৰাজ্য লাগে মানে বা সিংহাসন তেওঁকো লাগে তেনেকুৱা ধৰণৰ আছিলে আৰু সেইকাৰণে তেওঁ কি হয় তেওঁতকে যদি অকমান শক্তিশালী হয় বা তেওঁৰ হাতৰ মুঠি ৰাখিব নোৱাৰা কোনোবা হয় তেওঁ অন্যায় কৰি মানে হত্যা কৰিছিলে এজনে মানে আহোমৰ একদম বহুত বেয়া মানুহ আছিলে আৰু কোন আছিলে লালুখোলা বৰফুকন আছিলে এই দেবেৰা বৰবৰুৱা মানে ইমানেই অত্যাচাৰী হৈ গৈছিলে মানে শেষত তেওঁক অতনু বুঢ়াগোহাঁয়ে হত্যা কৰে ঠিক আছে কিন্তু অতনু বুঢ়াগোহাঁয়ে বাচি নগলে তেওঁ যেতিয়া চুলি কফাৰ ৰজা হ'ল বা লৰা ৰজা মানে সিংহাসনত উঠিলে তেতিয়া তেওঁক লালুখোলা বৰফুকনে ৰজাৰ অনুমতি লৈ তেওঁকো হত্যা কৰিলে মানে একদম পুৰা যেতিয়া শৰাইঘাটৰ যুদ্ধ হ'ল আৰু শৰাইঘাটৰ যুদ্ধৰ পাছৰ পৰা মানে আহোমৰ মাজত পুৰা কূটনীতি আৰম্ভ হৈ গ'ল এই লালুখোলা বৰফুকনৰ ৰজা হ'বলৈ মন আছিলে কিন্তু তেওঁ মানে নিজে সিংহাসনত উঠিব নোৱাৰিলে অতনু বুঢ়াগোহাঁই আছিলে আৰু এফালে দেবেৰা বৰবৰুৱা আছিলে সেইকাৰণে তেওঁ নিজে উঠিব নোৱাৰিলে সেইকাৰণে মানে লৰা ৰজাকে সিংহাসনত উঠাই দিছিলে পাম আমি এতিয়া তাৰ পাছৰ ৰজা হ'ল সুজিনফা সুদৈফা এওঁলোকে বহুত বেছি দিন শাসন কৰা নাছিলে শেষত কি হ'ল চুলিকফা বা ৰত্নধ্বজ সিংহ ৰজা হ'ল আৰু তেওঁ 1679 চনৰ পৰা 1681 চনলৈকে সিংহাসনত আছিলে তেওঁ নিজে মানে তেওঁ তেতিয়া বহুত কম বয়স আছিলে 14 বছৰ মানহে বয়স আছিলে তেতিয়া এই লালুখোলা বৰফুকনে মানে বুদ্ধি কৰি তেওঁক সিংহাসনত বহুৱাই দিলে মানে তেওঁ নিজৰ হলনি আৰু তেওঁ মুঠতে যা সিংহাসনত বহিছে ৰত্নধ্বজ সিংহৰ বাকি কামবোৰ লালুখোলা বৰফুকনে কৰে তেওঁ বহুৱাই দিলে আৰু তেওঁৰ নিজৰ জীয়েকক বিয়া দি দিছিলে আৰু এওঁ কি বুলি কয় লৰা ৰজা বুলি এইকাৰণে কয় তেওঁ বহুত কম বয়সত সিংহাসনত উঠিছিলে আৰু সেই সময়ত কি হৈছিল আমি চাগে সকলোৱে জানোৱে ন সেই সময়ত কি হৈছিল যিমানখিনি ৰাজকোঁৱৰ মানে সিংহাসনত উঠিব আহোমৰ যিমানখিনি ৰাজকোঁৱৰ আছিলে সিংহাসনৰ কাৰণে তেওঁলোক যোগ্য আছিলে সেই সকলোকে অংগক্ষত কৰা হৈছিল মানে চকু নাক কাণ কিবা কিবি কাটি দিয়া হৈছিল কাৰণ মানে তেওঁলোকৰ এটা প্ৰথা আছিলে যে যাৰ অংগক্ষত হয় মানে যাৰ কিবা এটা নাথাকে আৰু অকমান খুৰা কণা এনেকুৱা কিবা কিবি হ'লে আৰু তেওঁ মানে সিংহাসনত উঠিব নোৱাৰে সেইকাৰণে তেনেকুৱা কৰি দিছিলে আৰু তেতিয়াই গদাপানী পলাই গৈছিলে নগা পাহাৰলৈ পলাই গৈছিলে জয়মতীক শাস্তি দিছিলে একদম বহুত ডাঙৰ ঘটনা হৈ গৈছিলে মানে সেইটো সময়ত আৰু যি জয়মতী মানে আমি কওঁ ন সতী জয়মতী সেই সতী জয়মতীক তেতিয়াই জেৰেঙা পথাৰত মানে বহুত নিৰ্মমভাৱে হত্যা কৰা হৈছিলে আৰু ইয়াৰ পাছত যেতিয়া গদাপানী গৈ নগা পাহাৰত থাকিলে আৰু শেষত এই লালুখোলা বৰফুকনক কি কৰিলে তেওঁৰ এজন গাৰখীয়া ভুটাই ডেকাই হত্যা কৰে মানে তেওঁলোকৰ ইমান বেছি অত্যাচাৰ হৈ গ'ল
জয়মতীক হত্যা কৰিলে অইনবিলাকক হত্যা কৰিলে মানে হত্যা কৰি মানে লাষ্টত আৰু তেওঁলোকক বহুত বেছি হৈ গ'ল তেতিয়া তেওঁৰ এজন গাৰখীয়া মানে এজন ধৰক যেনেকৈ থাকে ন বডিগাৰ্ড সেই বডিগাৰ্ডে তেওঁক লালুকসোলা বৰফুকনক হত্যা কৰিলে আৰু তেওঁক হত্যা কৰাৰ পাছত এই গদাপাণি যে পলাই আছিলেগে নগাপাৰত তেওঁ আহিলে আৰু তেওঁ ৰজা হ'ল চুপাতফা বা গদাধৰ সিংহ বা গদাপাণি তেওঁ তাইৰ নামটো কি আছিলে চুপাতফা গদাধৰ সিংহ তেওঁ অসমীয়াৰ নামটো গদাধৰ সিংহ আৰু তেওঁতো বিখ্যাত আৰু গদাপাণি বুলিয়ে বিখ্যাত ন আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে 1681 চনৰ পৰা 1696 চনলৈকে এওঁ টুংখুঙীয়া ফৈদৰ ৰজা আছিলে মানে তেওঁলোকৰ বংশটোৰ নামটো আছিলে টুংখুঙীয়া এওঁ সময়ত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে তেওঁৰ সময়ত আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিলে সেইখনক ইটাখুলি ৰণ বুলি কয় আৰু সেইখন কেতিয়া হৈছিলে 1682 চনত বহুত 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 ইম্পৰ্টেণ্ট দেই এইটো চাই থ'ব তেওঁ ধুদৰ আলি উমানন্দ দেৱালয় আৰু মাটিৰ জৰীপৰ কাম কৰাইছিল এইটো চাই থ'ব কোনে ধুদৰ আলিটো বনোৱাইছিল গদাধৰ সিংহ আৰু উমানন্দ দেৱালয় কোনে সজাইছিলে গদাধৰ সিংহ আৰু তেওঁ মাটিৰ জৰীপো কৰাইছিলে তেওঁ সত্ৰসমূহৰ ওপৰত কঠোৰ দমন নীতি পালন কৰিছিলে ইয়াৰ আগত আহোমৰ কি হৈছিলে সত্ৰখিনি আৰম্ভ হৈছিলে ন চুতামলা বা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ বনাইছিলে মানে তেতিয়াৰ পৰা অলপ হিন্দুৰ প্ৰভাৱটো আহিছিলে ন তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে কিন্তু এই কি কৰিলে গদাপাণিয়ে সেই সত্ৰবোৰৰ ওপৰত কঠোৰ দমন নীতি মানে তেওঁলোকৰ কথা মানি চলা নাছিলে বা তেওঁলোকৰ লগত মতবিভেদ হৈছিলে তাৰ পাছত আহিলে তেওঁ পুত্ৰ সুখাম্ফা বা ৰুদ্ৰসিংহ এওঁ বহুত ইম্পৰ্টেণ্ট দেই এওঁ আহোমৰ শ্ৰেষ্ঠ নিপতি যেনেকৈ আমি প্ৰত্যেকটো ৰাজবংশ পঢ়োঁতে এজন শ্ৰেষ্ঠ নিপতি থাকে ন তেওঁ বহুত ভাল কাম কৰে সেই তেনেকুৱা নিচিনাকৈ আহোমৰ সকলোতকৈ মানে শ্ৰেষ্ঠ ৰজাজন আছিলে ৰুদ্ৰসিংহ এওঁ আহোম নামটো কি আছিলে সুখাম্ফা আৰু তেওঁ 1696 চনৰ পৰা 1714 চনলৈকে শাসন কৰিছিলে তেওঁ গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিলে জয়মতী আৰু গদাধৰ সিংহৰ দুজন ল'ৰা আছিলে এজনৰ নাম আছিলে লাই আৰু এজনৰ নাম আছিলে লেচাই এই লাইয়ে শেষত গৈ ৰুদ্ৰসিংহ নাম লৈ শাসন কৰিছিলে আৰু এই লেচাই বোলাজনৰ কি হ'ল তেওঁ মানে অলপ কূটনীতি কৰিছিলে সিংহাসনৰ কাৰণে সেইকাৰণে তেওঁ অংগক্ষত কৰিছিলে অংগক্ষত মানে তেওঁ চকুকেইটা উলিয়াই পেলাই এই মানে আমাৰ অসমৰ পৰা নিৰ্বাসন দি দিছিলে মানে ইয়াৰ পৰা পঠিয়াই দিছিলে এওঁ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিলে মই কৈ আহিছোঁ বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে বহুত 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 ইম্পৰ্টেণ্ট তেওঁৰ মানে ৰংঘৰ সাজিছিলে তাত মানে বিহু ৰংঘৰটো তেওঁ সজাইছিলে আৰু তাতে তেওঁ বিহু নাচৰ আয়োজন কৰিছিলে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে কোনে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে ৰুদ্ৰসিংহই তেওঁৰ মাক জয়মতীৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী খন্দাইছিল চাই থ'ব জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনে বনাইছিলে ৰুদ্ৰসিংহই ইয়াৰ উপৰিও তেওঁ ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো আৰু ফাকুৱা দৌল সজাইছিল তেওঁ সময়ত কছাৰী আৰু জয়ন্তীয়াসকলৰ আক্ৰমণ হৈছিল সেয়া সফল নহ'লে তেওঁ শক্তিশালীও আছিলে মানে আহোমসকল জিকিছিলে তেওঁৰ সময়ত কেইবাটাও পদবীৰ সৃষ্টি হৈছিলে আমি আগতেও বহুতকেইটা পদবী পাইছিলোঁ ন শদিয়া খোৱা গোহাঁই মৰঙী খোৱা গোহাঁই বৰবৰুৱা বৰফুকন এনেকৈ এওঁৰ সময়তো বহুত নতুন পদৰ সৃষ্টি হৈছিলে সেইকেইটা হৈছে বৈৰাগী খাউন কটকী দলৈ কাকতি সতীয়া বৰুৱা গায়ন বৰুৱা খেনচেৱা বৰুৱা কুকুৰাচোৰা বৰুৱা এই ধৰক মানে বৈৰাগীসকলৰ কাম আছিলে তেওঁ মেনেজাৰ টাইপত কাম কৰিছিলে এই খাউনসকলে যিবিলাক মানুহ মৰিছিলে মানে মৰাৰ হিচাপ পত্ৰ ৰাখিছিলে কটকীসকলে মানে তেজেৰী মানে হিচাপ পত্ৰ মানে পইচাৰ হিচাপ পত্ৰ কৰিছিলে দলৈসকল আছিলে জ্যোতিষ আৰু এই কটকীসকলো মেনেজাৰ নিচিনাই আছিলে ঠিক আছে আৰু এওঁলোকৰো নিজৰ নিজৰ কিছুমান কাম ভাগ কৰি দিছিলে তেওঁলোকে মানে সকলোকে সেই পদবোৰ সৃষ্টি কৰি পেলাই তেওঁলোকক কিছুমান দায়িত্ব দিছিলে তেওঁৰ ৰাজসভাত এজন কবি আছিলে কবিজনৰ নাম আছিলে কবিৰাজ চক্ৰৱৰ্তী চাব দেই এইটো বংগৰ অভিযানৰ কাৰণে তেওঁ 4 লাখ সৈন্য দল তৈয়াৰ কৰিছিল কিন্তু এইটো লাষ্টত তেওঁ নহ'লে যোৱা নহ'লেগে আৰু তেওঁ 4 লাখ সৈন্য গোটাইছিলে বংগ অভিযান কৰিবলৈ বুলি কিন্তু তেওঁ কৰা নহ'লে তেওঁৰ 5জন পুত্ৰ আছিলে সেইকেইজন হৈছে শিৱসিংহ প্ৰমত্ত সিংহ বৰজনা গোহাঁই ৰাজেশ্বৰ সিংহ আৰু লক্ষী সিংহ এওঁলোকৰ বিষয়ে আমি পাছত আলোচনা কৰিম ইয়াৰ এই বৰজনা গোহাঁই ৰজা হোৱা নাছিলে বাকীকেইজন ৰজা হৈছিলে ঠিক আছে ফাৰ্ষ্ট আহিলে ৰুদ্ৰসিংহৰ পাছত শিৱসিংহ তেওঁৰ আহোম নাম আছিলে চুতানফা তেওঁ
1714 চনত সিংহাসনত বহিছিলে ঠিক আছে তেওঁ এবছৰ শাসন কৰা নহয় ইয়াত আছে কণ্ডিশ্যন তেওঁৰ হিন্দু নামটো হৈছে শিৱসিংহ তেওঁ পৰ্বতীয়া গোসাঁই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিলে তেওঁ নীলাচল পাহাৰো ৰাখিছিলে মানে তেওঁ কামাখ্যা মন্দিৰটো নাই জানো সেই কামাখ্যা মন্দিৰত তেওঁ মুখ্য পূজাৰী হিচাপে ৰাখিছিলে আৰু এই কৃষ্ণৰাম ভট্টাচাৰ্যৰ কথা তেওঁ বহুত শুনিছিলে মানে তেওঁ যেনেকৈ আমি দেখুৱাও ন হাত দেখুৱাওঁ বা তেনেকৈ দেখুৱাওঁ তেওঁ সেই ভৱিষ্যতটোৰ কথা মানে বিশ্বাস কৰিছিলে কি হ'ব কি নহ'ব কৈ দিলে তেওঁ মানি লয় আৰু সেই কৃষ্ণৰাম ভট্টাচাৰ্যই কৈছিলে যে তেওঁৰ ছত্ৰভংগৰ দিন পৰিছে মানে তেওঁৰ বেয়া দিন আহিছে সেইকাৰণে তেওঁ ৰজা হৈ থকাতকৈ তেওঁৰ ৰাজ্যভাৰ ৰাণীক দিব লাগে আৰু সেইকাৰণে তেওঁ সময়ত তেওঁ কি কৰিছিলে তেওঁৰ ৰাণীসকলক মানে ৰজা পাতিছিলে আৰু তেওঁ ৰাণীক মানে নিজৰ ৰাণীক বৰৰজা নামেৰে নামাকৰণ কৰিছিলে তেওঁৰ সময়ছোৱাতে শিৱদৌল শিৱসাগৰ পুখুৰী ধাই আলি দীঘেশ্বৰী দেৱালয় উৰ্গতৰা দেৱালয় সেইবোৰ সজাইছিলে এই ৰাণী কেইগৰাকীয়ে হয় কিন্তু তেওঁৰ মূল শাসনত তেওঁ আছিলে যেনিবা কিন্তু শাসন কৰিছিলে ৰাণীসকলে ইয়াৰ উপৰিও তেওঁৰ সময়ত 4জন ইউৰোপীয়ান 1739 চনত আহিছিলে আৰু তেওঁলোকে লগ কৰি গৈছিলে সেইকেইজন হৈছে বিল গডউইন লিষ্টাৰ আৰু মিল আৰু তেওঁলোকে আহি মানে শিৱসিংহক লগ কৰি গৈছিলে যেতিয়া কৃষ্ণৰাম ভট্টাচাৰ্য ক'লে তেওঁ ছত্ৰভংগ হ'ব তেতিয়া প্ৰথম তেওঁৰ পত্নী ফুলেশ্বৰী তেওঁক প্ৰমত্তেশ্বৰীও বুলি কয় সেই ফুলেশ্বৰীক সিংহাসনত বহোৱালে আৰু তেওঁৰ নাম দিলে বৰৰজা ফুলেশ্বৰী তেওঁ 1714 পৰা 1731 চনলৈকে শাসন কৰিছিলে সময়ৰ পৰাই মানে মোৱামৰীয়া বিদ্ৰোহ শুনিছেনে আমি মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে পঢ়িম এওঁ সময়ৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ মানে আৰম্ভ হৈ গৈছিলে তেওঁ মানে শাক্ত ধৰ্মক ৰাষ্ট্ৰৰ ধৰ্ম হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলে সেইকাৰণে তেওঁ ৰংপুৰত দুৰ্গা পূজাৰ মানে বহুত ডাঙৰকৈ দুৰ্গা পূজাৰ আয়োজন কৰিছিলে আৰু তালে যিসকল বৈষ্ণৱ লোক আছিলে মানে যিসকলে পূজা পাতল নামানে সেই লোকসকলক বা গোসাঁইসকলক মাতি আনিছিলে অকল মাতি আনিবলৈকে মানে তেওঁ আহিবলৈকে বাধ্য কৰা নাছিলে যিটো বলি দিয়ে পূজাত মানে বলি দিয়ে আৰু তাৰ ফুট দিবলৈও মানে ফুটো দি দিছিলে সেইকাৰণে সেই তেওঁলোকে যিসকল গোসাঁই আহিছিলে তেওঁলোকে নিজকে বহুত অপমান পাইছিলে মানে আৰু তাৰ ভিতৰত মোৱামৰীয়াসকলো অন্যতম আছিলে তেওঁলোকে নিজকে বহুত অপমান পোৱাদৰে পাইছিলে আৰু সেইটো এটা মূল কাৰণ হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ তেওঁ গৌৰীসাগৰ পুখুৰী শিৱ বিষ্ণু দেৱী দৌল সজাইছিল আৰু গৌৰীসাগৰত বৰৰজা পঢ়াশালী বনাইছিল এইটো সংস্কৃত শিকোৱা এখন বিদ্যালয় আছিলে ইয়াত যদি কুৱেশ্যনত আহে অপশ্যনত বৰৰজা ফুলেশ্বৰীও থাকিব পাৰে বা শিৱসিংহও থাকিব পাৰে মানে সেই তেওঁৰ সময়খিনিতেই তেওঁৰ ৰাণীকেইগৰাকীয়ে শাসন কৰিছিলে ন সেইকাৰণে যিজন থাকে তেওঁকে শুদ্ধ হ'ব তাৰ পাছত কি হ'ল এওঁৰ মৃত্যু হ'ল ৰাণী বৰৰজা ফুলেশ্বৰীৰ মৃত্যু হ'ল আৰু ৰজাই তেওঁৰ ভনীয়েক অম্বিকাক বিয়া কৰালে অম্বিকাৰ নামটো আছিলে দ্ৰৌপদী সেই তেওঁক বিয়া কৰালে আৰু তেওঁক বিয়া কৰাই তেওঁক বৰৰজা পাতিলে আৰু নাম দিলে বৰৰজা অম্বিকা তেওঁ 1731 চনৰ পৰা 1741 চনলৈকে শাসন কৰিছিলে তেওঁৰ সময় বহুত ইম্পৰ্টেণ্ট হৈছে শিৱদৌল দেই তেওঁৰ সময়ত আমাৰ যোনটো শিৱসাগৰত আছে মাছমজিয়াত শিৱদৌল আৰু শিৱসাগৰ পুখুৰী তেওঁ বনাইছিলে বৰৰজা অম্বিকাই ওকে আৰু এওঁৰ সময়ছোৱাতে সেই 4জন ইউৰোপীয়ান যিকেইজনৰ কথা কৈছিলোঁ বিল গডউইন লিষ্টাৰ আৰু মিল আহিছিলে তেওঁ সময়ত সুকুমাৰ বৰকথাই হস্তি বিদ্যাৰ্ণৱ লিখিছিলে ইয়াত কি হয় এই কিতাপখনত মানে হাতীক কেনেকৈ শিকাব পাৰি হাতীক কেনেকৈ বশ কৰিব পাৰি হাতীয়ে মানে অসুখ চসুখ হ'লে কেনেকৈ ভাল কৰিব পাৰি সেই বিষয়ে লেখা আছিলে এইটো ইম্পৰ্টেণ্ট হয় দেই এখন হস্তি বিদ্যাৰ্ণৱখন কোনে লিখিছিলে সুকুমাৰ বৰকথাই ঠিক আছে আৰু কাৰ সময়ত লিখিছিলে এই দুইটা ইম্পৰ্টেণ্ট তাৰ পাছত শিৱসিংহৰ অন্য এগৰাকী ৰাণী আছিলে সৰ্বেশ্বৰী আৰু সেই অম্বিকাৰ পাছত ৰজা হৈছিলে কোন বৰৰজা সৰ্বেশ্বৰী তেওঁ 1741 চনৰ পৰা 1744 চনলৈ শাসন কৰিছিলে তেওঁ বহুত বেছি দিন শাসন কৰা নাছিলে তেওঁ এটা নিদৰ্শন হৈছে ৰাজমাও পুখুৰীটো খনাইছিলে তেওঁৰ সময়ত আৰু নাৰী শিক্ষাৰ বাবে তেওঁ কাম কৰিছিলে বৰৰজা সৰ্বেশ্বৰীয়ে শাসন কৰাৰ পাছত ৰুদ্ৰসিংহৰ 2 নম্বৰজন পুতেক সুনেনফা বা প্ৰমত্ত সিংহই শাসন কৰিছিলে তেওঁ 1744 পৰা 1751 চনলৈকে শাসন কৰিছিলে এই সময়ত বিশেষভাৱে স্থাপত্য শিল্পৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে এওঁ ৰংঘৰ পুনৰ নিৰ্মাণ
ৰংঘৰ কোনে বনাইছিলে ৰুদ্ৰসিংহই সেই সময়ত মানে বাঁহ বেতৰ ৰংঘৰ আছিলে আৰু এই প্ৰমত্ত সিংহই এতিয়া বৰ্তমানৰ যোনটো আমাৰ ৰংঘৰ মানে ইটাৰ যোনটো ৰংঘৰ হয় সেই ৰংঘৰটো তেওঁ বনাইছিলে তেওঁ ৰূপালী পথাৰত গড়গাঁৱৰ সিংহদুৱাৰ শুক্লেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিল ইম্পৰ্টেণ্ট দেই কোনটো বনাইছিল সুধিব পাৰে ৰংঘৰ তেওঁ পুনৰ নিৰ্মাণ কৰিছিলে গড়গাঁৱৰ সিংহদুৱাৰ শুক্লেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিল তেওঁ সময়ত স্থাপত্য শিল্প মানে বহুত আগবাঢ়ি গৈছিলে তাৰ পাছত ৰজা হ'ল চুৰাম্ফা বা ৰাজেশ্বৰ সিংহ কিন্তু আমি যেতিয়া ৰুদ্ৰসিংহৰ পুতেককেইজনৰ নাম পাই আহিছিলোঁ তাত ৩ নম্বৰত কোন আছিলে ৩ নম্বৰজন পুতেক আছিলে বৰজনা গোহাঁই আৰু ৰুদ্ৰসিংহই কৈছিলে যে তেওঁৰ প্ৰত্যেকজন সন্তানে ইজনৰ পাছত সিজন ৰজা হ'ব কিন্তু সেই বৰজনা গোহাঁই ৰজা হ'ব নোৱাৰিলে কাৰণ তেওঁৰ মানে বসন্ত হৈছিলে আৰু বসন্তৰ দাগ থাকি গৈছিলে আৰু যেতিয়া ল'ৰা ৰজা সিংহাসনত উঠিছিলে তেতিয়া নিয়ম কৰিছিলে যে কোনো অংগত কোনো দাগ থকা লোক সিংহাসনত উঠিব নোৱাৰে সেইকাৰণে তেওঁ বসন্ত ৰোগ থকাৰ কাৰণে তেওঁ সিংহাসনত উঠিব নোৱাৰিলে কিন্তু তেওঁ ভাবিলে যে তেওঁক মানে এইটো বুদ্ধি কৰিহে উঠিব সিংহাসনত বহিবলৈ দিয়া নহ'লে সেইকাৰণে তেওঁ কি কৰিলে পাছত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হয় নহয় তেওঁ মোৱামৰীয়া বিদ্ৰোহীসকলৰ লগত লগ লাগিলে আৰু তেওঁ মানে বিদ্ৰোহত যোগ দিছিলে দেই তেওঁ ৰজাৰ ফালৰ পৰা নহয় তেওঁ মোৱামৰীয়াসকলৰ ফালৰ পৰাহে বিদ্ৰোহত যোগ দিছিলে ঠিক আছে তেওঁ সিংহাসনত নুঠিলে আৰু সিংহাসনত কোন উঠিলে ৰাজেশ্বৰ সিংহ আৰু তেওঁৰ তাই নামটো কি আছিলে চুৰাম্ফা তেওঁ সময়ত মানে মণিপুৰ আক্ৰমণ কৰিছিল 1768 চনত লতাকটা ৰণ হৈছিলে ইয়াতো দুটা কণ্ডিশ্যন আছে ফাৰ্ষ্ট মানে 1765 চনত মণিপুৰী ৰজা জয়সিংহ আহিছিলে আৰু মান বা বাৰ্মিছসকলে আক্ৰমণ কৰিছে তেওঁলোকক সেইকাৰণে সহায় কৰিব লাগে সেয়েহে ৰাজেশ্বৰ সিংহই কি কৰিলে হৰনাথ সেনাপতিৰ নেতৃত্বত এটা সৈন্যদল পঠিয়াই দিছিলে কিন্তু কি হ'ল তেওঁলোকে চৰাইদেউ পাহাৰৰ ওপৰে মণিপুৰলৈ যাব খুজিছিলে কিন্তু ৰাস্তাত যেতিয়া গৈ আছিলে ন তেওঁলোকে যিটো বাট ল'লে মানে সেই বাটটো বহুত হাবি বননি গছ লতা কাটি গৈ পেলাই তেওঁলোক নিজৰ মানে কামটো নাপালেগে আধাতে সামৰি গুচি আহিবলগীয়া হ'ল তেতিয়া সেইকাৰণেহে সেই ৰণখনক লতাকটা ৰণ বুলি কয় মানে তেওঁলোকে হাবিৰ মাজে লতা কাটি গৈছিলে যে সেইকাৰণে এটাক লতাকটা ৰণ বুলি কয় তাৰ পাছত 1768 চনত পুনৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত অন্য এটা সৈন্যবাহিনী পঠায় আৰু তেওঁলোক সফল হৈ আহে মানে আৰু সেই যেতিয়া মানুহসকলক মানে হৰুৱাই সফল হয় তেতিয়া সেই মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰাংগনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে ঠিক আছে ৰাজেশ্বৰ মানে তেওঁৰ এটা সন্মান আৰু তুমি ইমান সহায় কৰিলা সেইকাৰণে আগতেতো তেনেকৈ ল'ৰা ছোৱালীক বা ছোৱালীক বিয়া দি দিয়ে ন এইটো মানে সন্মান জনাই আৰু যে ইমানখিনি সহায় কৰাৰ কাৰণে তোমাৰ ৰাজেশ্বৰ সিংহলৈ তেওঁৰ জীয়েকক বিয়া দি দিলে এই কুৰাংগনয়নী আমাৰ বহুত ইম্পৰ্টেণ্ট হয় দেই যেতিয়া ৰাজেশ্বৰ সিংহৰ মৃত্যু হয় ৰাজেশ্বৰ সিংহৰ মৃত্যু হোৱাৰ পিছত লক্ষী সিংহই তেওঁক বিয়া পাতে ওকে এওঁৰ পাছৰ যোনজন ৰজা আছিলে তেওঁ বিয়া পাতে আৰু এওঁ মোৱামৰীয়া বিদ্ৰোহলৈকে আছে মানে তেওঁ হিষ্ট্ৰীত মানে ভালকৈ অৱদান আগবঢ়াইছে মানে আৰু তেওঁলোকৰ বিয়া হৈছিলে যোৰহাটৰ মঙলুঘাট যে মঙলুঘাট নামৰ জেগাটুকুৰা আছে সেই জেগাটুকুৰাতে তেওঁলোকৰ বিয়া হৈছিলে আৰু তেওঁৰ লগত যিসকল মণিপুৰী লোক আহিছিলে মানে সেইসকলক তাত ৰখাৰ কাৰণে সেই জেগাখনৰ নাম মঙলুঘাট হয় কাৰণ মানে আহোমসকলে সেই সময়ত মণিপুৰীসকলক মঙলু বুলি কৈছিলে ঠিক আছে তেওঁৰ সময়ৰ অন্যতম নিদৰ্শন তলাতল ঘৰ কাৰ সময়ত তলাতল ঘৰ হৈছিলে ৰাজেশ্বৰ সিংহ ইম্পৰ্টেণ্ট দেই সেইটো কোনে বনাইছিলে বাৰু ঘনশ্যাম খনিকৰে বনাইছিলে তলাতল ঘৰটো কোনে বনাইছিলে ঘনশ্যাম খনিকৰ সেইটো ইম্পৰ্টেণ্ট তাৰপিছত কাৰেংঘৰ আছে গড়গাঁৱত একদম দুইটা বহুত ইম্পৰ্টেণ্ট দেই তলাতল ঘৰ আৰু কাৰেংঘৰ হৈছিলে ৰাজেশ্বৰ সিংহৰ বা চুৰেম্ফাৰ দিনত তাৰপিছত বশিষ্ঠ আশ্ৰম নৱগ্ৰহ মন্দিৰ চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় নিৰ্মাণ কৰিছিলে তেওঁ স্থাপত্য শিল্পৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াইছিলে হাজোত বুলবুলি চৰাই যুঁজ আৰম্ভ হৈছিলে তেওঁৰ সময়ৰ পৰা হাজোত বুলবুলি চৰাই যুঁজ আৰম্ভ হৈছিলে তাৰপাছত ৰাজপাটত উঠিলে চুনিংফা বা লক্ষী সিংহ এজন ৰুদ্ৰসিংহৰ একেবাৰে সৰুজন ল'ৰা তেওঁ 1769 পৰা 1780 চনলৈকে ৰজা হৈছিলে তেওঁ ৰুদ্ৰসাগৰ দৌল মানে দেউতাকৰ স্মৃতিত ৰুদ্ৰসাগৰ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে
এওঁ সময়তে প্ৰথম অন্তকণ্ডলৰ আৰু বিসংগতিৰ ফলত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে এইখিনিতে দুটামান কথা মন কৰিবলগীয়া যেতিয়া ৰাজেশ্বৰ সিংহ ৰজা আছিলে তেতিয়া তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক লতাকটা ৰণত পঠিয়াইছিলে তাৰপাছত কীৰ্তিচন্দ্ৰ বৰবৰুৱা জিকি আহিছিলে কিন্তু তেতিয়া তাৰ পাছৰ পৰা মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱা মানে বহুত অহংকাৰী হৈ গৈছিলে মানে তেতিয়াৰ পৰা মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চাইছিলে আৰু বহুত মানে বেছি অহংকাৰী টাইপৰ হৈ গৈছিলে তেওঁ যি টি কাম কৰি দিছিলে সেয়েহে এইখিনি মই এটা এড কৰিবলৈ ইয়াত থাকি গ'ল সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয় মনত ৰাখিব সেয়ে মানে তেওঁ প্ৰকৃততে আহোম হয়নে নহয় সেই বিষয়ে প্ৰশ্ন কৰি নুমলী বৰগোহাঁয়ে ৰচনা কৰিছিলে চকৰি ফেটি যোনখন চকৰি ফেটি নামৰ বুৰঞ্জী আছিলে তাত মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱা প্ৰকৃততে আহোম হয়নে নহয় সেই বিষয়ে প্ৰশ্ন কৰি মানে এখন বুৰঞ্জী লিখিছিলে আৰু তাৰ খঙতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিলে গোটেই বুৰঞ্জীখিনিয়ে জ্বলাই পেলালে মানে যিমানখিনি হিষ্ট্ৰী আছিলে আগৰ পৰা যিখিনি কাৰ কোন সম্পৰ্কিত সেইবোৰ মানে তেওঁ জ্বলাই পেলালে খঙতে ঠিক আছে আৰু সেই কীৰ্তিচন্দ্ৰই মানে নিজকে ৰজাৰ নিচিনা বুলি ভাবে মানে তেওঁৱে ৰজা যে তেওঁ বহুত অৱদান আগবঢ়াইছিল আৰু তেওঁ যি টি কৰি মেলি এই যোনখন মোৱামৰীয়া বিদ্ৰোহ ন সেই মোৱামৰীয়া বিদ্ৰোহখনৰ সূত্ৰপাত হৈছিলে তেওঁৰ সময়ৰ পৰা আৰু মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিলে অন্তকণ্ডল মানে আমাৰ এই ভিতৰৰ যোনখিনি লোক আছিলে এইটো মোৱামৰীয়া বিদ্ৰোহ এনেকুৱা নাছিলে যে বিদেশৰ পৰা কোনোবাই আহি আমাক আক্ৰমণ কৰিছে বা আমাৰ মানে অসমখন ল'বলৈ কোনোবাই চেষ্টা কৰিছে তেনেকুৱা নহয় আমাৰ ইয়াৰ মাজৰ যোনসকল মানুহ আছিলে তেওঁলোকৰ মাজতেই আৰম্ভ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ আৰু এই বিদ্ৰোহ মানে ৩৫-৩৬ বছৰমান সময় চলিছিলে আৰু সেইকাৰণে এই মোৱামৰীয়া বিদ্ৰোহক অসমৰ সকলোতকৈ দীঘলীয়া বিদ্ৰোহ বুলি গণ্য কৰা হয় মোৱামৰীয়া বিদ্ৰোহ ফাৰ্ষ্ট ১৭৬৯ চনমানৰ পৰা ১৮০৫ চনলৈকে চলিছিলে আৰু ফাৰ্ষ্ট সেই সময়ত প্ৰথম ৰজা আছিলে লক্ষী সিংহ যেতিয়া ষ্টাৰ্ট হৈছিলে আৰু কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিলে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিলে ১৭৬৯ চনত যেতিয়া লক্ষী সিংহ সিংহাসনত উঠিছিলে তাৰপিছত দ্বিতীয় বিদ্ৰোহ হৈছিলে ১৭৮২ চনত সেই সময়ত গৌৰীনাথ সিংহ ৰজা আছিলে আৰু তৃতীয় বিদ্ৰোহ হৈছিলে ১৭৮৬ চনত সেই সময়তো গৌৰীনাথ সিংহই ৰজা আছিলে আৰু চতুৰ্থবাৰো বিদ্ৰোহ হৈছিলে কিন্তু সেই সময়ত তেওঁলোকৰ মানে কঁকাল ভাঙিয়ে পৰিছিলে বেছি শক্তি প্ৰদৰ্শন কৰিব পৰা নাছিলে সেই সময়ত আৰু সেইখন বিদ্ৰোহ হৈছিলে কমলেশ্বৰ সিংহৰ সময়ত ঠিক আছে মাজুলীৰ শংকৰদেৱৰ পৰিয়ালৰ অনিৰুদ্ধদেৱে সত্ৰ পাতিছিল সেই সত্ৰখনকে মোৱামৰীয়া নদীৰ পাৰত আছিল কাৰণে মোৱামৰীয়া সত্ৰ বা মায়ামৰা সত্ৰ বুলি কোৱা হৈছিলে আমি শংকৰদেৱ মাধৱদেৱৰ নাম শুনিছোৱে আমি গমো পাওঁ তেওঁলোকে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে আৰু তেওঁলোকে সত্ৰ নামঘৰ এইবোৰ অনুষ্ঠান পাতিছিলে আৰু এই অনিৰুদ্ধদেৱে কি হ'ল ধৰক যেতিয়া কোনোবা এটা অনুষ্ঠান আগবাঢ়ি যায় ন তাত মানুহখিনিৰ মাজত কেতিয়াবা মতবিভেদো হয় তেনেকৈ মতবিভেদ হৈ অনিৰুদ্ধদেৱে মানে তেওঁলোকৰ সংহতিটো ভাগ হৈ গৈছিলে অনিৰুদ্ধদেৱে এই মোৱামৰীয়া যিসকল লোক আছিলে মোৱামৰীয়াসকল বিশেষকৈ মৰাণ আৰু কছাৰী লোকসকল বিশেষকৈ মোৱামৰীয়াসকলৰ ভিতৰত আহে সেই তেওঁলোকে মানে সত্ৰ পাতিছিলে আৰু ইয়াৰ সকলোতকৈ ডাঙৰ কথাটো কি আছিলে তেওঁলোকৰ ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিলে আমি এতিয়া সত্ৰত যেতিয়া এজন সত্ৰাধিকাৰ থাকে তেওঁ গোসাঁই বামুণ তেনেকুৱা সম্প্ৰদায়ৰ পৰা আহে ন কিন্তু ইয়াত যিসকল মোৱামৰীয়াসকল আছিলে তেওঁলোকৰ সত্ৰাধিকাৰীসকল তেনেকৈ বামুণ বা গোসাঁইসকলৰ পৰা হোৱা নাছিলে তেওঁলোকৰ যিকোনো লোকৰ মাজৰ পৰাই সত্ৰত আহিব পাৰিছিলে আৰু সেই সত্ৰখন স্থাপন কৰিছিলে ফাৰ্ষ্ট অনিৰুদ্ধদেৱে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত সত্ৰসমূহৰ বামুণ আৰু অবামুণ দুটা ভাগত বিভক্ত হৈছিলে এই অবামুণসকলৰ ভিতৰত মোৱামৰীয়াসকলেই অন্যতম শক্তিশালী আছিলে মই এতিয়া কৈ আহিছোঁ মানে ধৰক তেওঁলোকে সেই সময়ত নিম্ন জাতিৰ বুলি গণ্য কৰা হৈছিলে তেওঁলোকক সেইবিলাক অধিকাৰ দিয়া নাছিলে কিন্তু এই অনিৰুদ্ধদেৱে যেতিয়া সত্ৰ পাতিলে সেই সত্ৰখনৰ প্ৰতি তেওঁলোক বহুত বেছি আকৰ্ষিত হৈছিলে আৰু এই ৰুদ্ৰসিংহয়ো কি কৰিছিলে আৰু এই মোৱামৰীয়া বিদ্ৰোহখন এনেকুৱা নহয় যে এদিনতে পটককৈ হৈ গ'ল তেওঁলোকক সিংহাসন লগা হ'ল এনেকুৱা নহয় তেওঁলোকে সেই আহোমৰ শক্তিটো কমাবৰ কাৰণেহে প্ৰকৃততে যুদ্ধ কৰিছিলে তেওঁলোকৰ বহুত দিনৰ আগৰ পৰা তেওঁলোকৰ মাজত বেয়া পোৱা হৈ শেষত মানে সেইটো বাষ্ট হৈ গৈছিলে এতিয়া আমি পাম কাৰণসমূহ কি আছিলে সেইবোৰ পঢ়িম এই ৰুদ্ৰসিংহয়ো কি কৰিছিলে তেওঁলোকৰ মোৱামৰীয়াৰ এজন চতুৰ্ভুজ দেৱমহন্ত নামৰ এজনক হত্যা কৰোৱাইছিলে তাৰ আগত চুৰামফা মানে ভগা ৰজাৰ দিনতে ভাবক ভগা ৰজাৰ দিনৰ পৰা সেইটো ষ্টাৰ্ট হৈ আহি আছে দিনত মায়ামা সত্ৰৰ এজন গুৰু নিত্যানন্দ
দেৱক মানে হত্যা কৰোৱাইছিলে তেওঁ তাৰপিছত গদাধৰ সিংহৰ দিনত মানে আৰু তেওঁতো সত্ৰ গদাধৰ সিংহইতো সত্ৰখিনিও ভাঙিছিলে ন তেওঁৰ দিনত বৈকুণ্ঠ মহন্তক হত্যা কৰিছিলে তেনেকৈ ৰুদ্ৰসিংহৰ দিনত চতুৰ্ভুজ দেৱ মহন্তক হত্যা কৰিছিলে সেইবিলাক লগ লাগি লাষ্টতহে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে এই শিষ্যসকলে বিশেষকৈ আহোমৰ সমসাময়িক শক্তি মৰাণ আৰু মটকসকল আছিলে এতিয়া চাই থওঁ মোৱামৰীয়া বিদ্ৰোহৰ মূল নেতাসকল কোনেনো ইয়াত অংশগ্ৰহণ কৰিছিলে মোৱামৰীয়াসকল যিসকল মানে বিপৰীত পক্ষৰ মানে মোৱামৰীয়া বিদ্ৰোহৰ পক্ষত আছিলে তেওঁলোক হৈছে ৰাঘৱ মৰাণ নাহৰ খোৱা মৰাণ শইকীয়া মোহন মল্লা গোহাঁই বা বৰজনা গোহাঁই এওঁ কোন আছিলে বাৰু এওঁ ৰুদ্ৰসিংহৰ ৩ নম্বৰজন পুতেক আছিলে এওঁ ৰজা হ'বলৈ নাপাইছিলে তেওঁ বসন্তৰ ৰোগ আছিলে সেইকাৰণে তেওঁ মোৱামৰীয়াসকলৰ ফালে যোগ দিছিলে নাহৰৰ পুত্ৰ ৰমাকান্ত এই নাহৰ খোৱাৰ পুতেক ৰমাকান্ত হৈছিলে এওঁ পাছত ৰজা হয় নাহৰৰ পত্নী ৰাধা আৰু ৰুক্মিণী ভৰত সৰ্বানন্দ সিংহ আৰু এওঁ ৰজা হয় এওঁ শেষত মটক ৰাজ্যৰ মানে স্থাপিত সঞ্চিত মানে কৰ্তলীয়া ৰজা হিচাপে এওঁক পতা হয় তাৰপিছত আহিলে মতিবৰ বৰ সেনাপতি আৰু শাসক গোটৰ ফালে মানে আহোমৰ ৰজাসকলৰ ফালৰ পৰা দিছিলে লক্ষী সিংহ তেওঁতো ৰজাই আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেওঁ বৰবৰুৱা আছিলে সেই সময়ত এওঁৰ কাৰণেও মোৱামৰীয়া বিদ্ৰোহ বহুত মানে শক্তিশালী হৈ আছিলে যদি এইটো পাতিম তেওঁ বহুত ভাল নাছিলে মানে কুৰাংগ নয়নী এওঁ মণিপুৰৰ ৰাজকোঁৱৰী আছিলে আৰু এওঁ ৰাজেশ্বৰ সিংহৰ পত্নী আছিলে যেতিয়া মণিপুৰত লতা কটা ৰণৰ সহায় কৰিছিলে মণিপুৰৰ ৰজাক লতা কটা ৰণৰ সহায় কৰিছিলে তেতিয়া এই কুৰাংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে গৌৰীনাথ সিংহ মানে এওঁলোক ক্ৰমান্বয়ে পাছত আৰু গৌৰীনাথ সিংহ তেওঁৰ সময়ত দুবাৰ বিদ্ৰোহ হৈছে ঘনশ্যাম বুঢ়াগোহাঁই এওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দেউতাক আছিলে এওঁ আছিলে কেপ্টেইন ৱেলছক এই গৌৰীনাথ সিংহই মাতি আনিছিলে এজন ব্ৰিটিছ মানে তেতিয়াৰ পৰা আমাৰ ইয়াত ব্ৰিটিছৰ হস্তক্ষেপ হয় আৰু মণিপুৰৰ ৰজাৰ সৈন্য এওঁৰ যিখন মানে পিতৃৰ ৰাজ্য আছিলে তাৰ পৰা ইয়াত সহায় কৰিছিলে মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ ফাৰ্ষ্ট আছিলে গদাধৰ সিংহৰ কঠোৰ দমনমূলক নীতিৰ পৰা শীতল যুদ্ধ আৰম্ভ হয় আৰু গদাধৰ সিংহই কি কৰিছিলে সত্ৰসমূহ ভঙাইছিলে আৰু তেওঁ এজন মোৱামৰীয়া মহন্ত বৈকুণ্ঠদেৱ মহন্তকো হত্যা কৰিছিলে মই কৈ আহিছোঁ সেইটো তাৰপাছত আহিলে ঘূৰশাক্ত বৰজা ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তসকলক সেৱা জ্ঞান কৰি দুৰ্গা পূজাৰ প্ৰসাদ খুৱাই বলিৰ তেজ কপালত দিছিলে আমাৰ এতিয়াও ধৰক বৈষ্ণৱপন্থীসকলে পূজা পাতল নামানে ন যিখিনি শংকৰ সংঘ বা শংকৰ সমাজ তেওঁলোকৰ লোকসকলেতো পূজা পাতল নামানে এই যেতিয়া ৰজাসকল আছিলে তেওঁলোকে পূজা পাতল মানে শাক্ত আছিলে আৰু সেই বৰজা ফুলেশ্বৰী অৰ্থাৎ শিৱসিংহই যেতিয়া বৰজা ফুলেশ্বৰীক বৰজা পাতিছিলে তেতিয়া তেওঁ কি কৰিলে সেই যিসকল বৈষ্ণৱপন্থীৰ লোক আছিলে তেওঁলোকক দুৰ্গা পূজা মানে ৰংপুৰত ডাঙৰকৈ দুৰ্গা পূজা পাতি তালৈ তেওঁলোকক নিমন্ত্ৰণ কৰিছিলে আৰু নিমন্ত্ৰণ কৰি তাই তেওঁ ৰৈ যোৱা নাছিলে তেওঁ তাত বলিৰ তেজো দি দিছিলে আৰু সেইটো মূল কাৰণ হৈ গ'ল মানে পাছলৈ যে মানে তেওঁলোকে অপমান পাইছে ন যে আমি নকৰা বস্তু এটা কেলে কৰাইছে তেনেকুৱা নিচিনা হ'ল আৰু তেতিয়া মোৱামৰীয়াসকল মানে সেইটো আৰু পুৰা মূল কাৰণৰ নিচিনা হৈ গ'ল তাৰপাছত আহিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা লক্ষী সিংহৰ সময়ত বৰবৰুৱা আছিলে এওঁৰ প্ৰকৃত নাম গেন্ধেলা এওঁ মানে মোৱামৰীয়াসকলক ভাল চকুৰে চোৱা নাছিলে কি হৈছিলে এবাৰ নাৱত মানে ৰজাৰ লগত কীৰ্তিচন্দ্ৰ বৰবৰুৱা ক'ৰবাত গৈ আছিলে আৰু এই মোৱামৰীয়াৰ কিছুমান লোকে মানে ৰজাক দেখি ৰজাক সন্মান কৰিলে কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক মানে সেয়া নকৰিলে আৰু তেতিয়া তেওঁ ভাবিলে মোক মানে সন্মান নকৰে আৰু সেইকাৰণে তেওঁ বহুত বেয়া পায় মানে সেইকাৰণে তেওঁ বহুত কথা যিকোনো কথাতে তেওঁলোকক অপমান কৰি থাকে আৰু সেই আগৰ দিনততো ৰজাৰ সময়ত কৰ কাটল দিব লাগে ন প্ৰত্যেক জনগোষ্ঠীৰ লোকসকলে বা এটা অঞ্চলৰ লোকসকলে কৰ দিব লাগে এই মোৱামৰীয়াসকলেও তেনেকৈ কৰ দিব লাগে সেই কৰ কাটলৰ হিচাপত মানে মৰাণসকলৰ নেতা নাহৰে ৰজাক হাতী দিবলৈ আহোঁতে কীৰ্তিচন্দ্ৰক লগ নকৰি পোনে পোনে ৰজাৰ ওচৰলৈ যোৱাৰ বাবে কীৰ্তিচন্দ্ৰই হাতীৰ নানাক খুট উলিয়ায় আৰু তেওঁ প্ৰথমৰ পৰাই সেই বেয়া পাই আছিলে ন আৰু সেই তেওঁলোকৰ এজন মোৱামৰীয়াসকলৰ এজন হৈছে নাহৰ আৰু সেই নাহৰে ৰজাক মানে কৰ দিবলৈ আহিছিলে কৰ হিচাপে হাতী দিবলৈ আহিছিলে আৰু তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক লগ নকৰিলে মানে লগ নকৰি ডাইৰেক্ট ৰজাৰ গুৰিলৈ গুচি গ'ল সেইটো কাৰণেও তেওঁ বেয়া পালে সেই বেয়া পাই তেওঁ কি কৰিলে সেই হাতীটোৰ মানে বেয়া ক্ষীণ শকত কিবা কিবি ধেৰ খুট উলিয়ালে আৰু খুট উলিয়াই নাহৰ খোৱা শইকীয়া কাণখন কাটি দিলে ইয়াৰ উপৰিও যিজন বৰজনা গোহাঁই আছিলে তেওঁক লক্ষীসিংহই বৰ ভাল পোৱা নাছিলে সেয়েহে তেওঁৰ সলনি
তেওঁ বসন্তও আছিলে বাৰু, সেইটো বেলেগ কথা, কিন্তু মানে এই কীৰ্তিচন্দ্ৰই বুদ্ধি কৰি লক্ষী সিংহক বহাই দিলে, আৰু সেইবিলাক গোটেইবিলাক কাৰণ লগ লাগি আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ হৈছিলে, আৰু এইটো বহুত দীঘলীয়া সময়ৰ কাৰণে হোৱা বিদ্ৰোহ আছিলে, আৰু তেতিয়াৰ পৰাই মানে আহোম ৰাজ্য একদম পতনৰ ফালে আহিলে। আৰু এতিয়া আহোঁ ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ 1769 চনত হৈছিলে। লক্ষী সিংহৰ শাসনকালত 1769 চনৰ শেষৰ ফালে ৰাঘ মৰাণে নিজকে বৰবৰুৱা, তেওঁ নিজে বৰবৰুৱা হ'ল আৰু মোৱামৰীয়া মহন্তৰ পুত্ৰক মানে ৰজা ঘোষণা কৰিলে, আৰু আহোম ৰাজ্যখনৰ তেওঁলোকৰ নিজৰ বুলি মানে ঘোষণা কৰি দিলে। আৰু সেই সময়ত লক্ষী সিংহই হৰনাথ ভিতৰুৱাল ফুকনৰ অধীনত সেনাবাহিনী পঠিয়াইছিলে, কিন্তু তেওঁলোক যুদ্ধত হাৰিলে, আৰু হাৰাৰ পাছত কি হ'ল, লক্ষী যিজন ৰজা আছিলে তেওঁ ৰংপুৰ এৰি মানে ৰাজধানী এৰি পলাই গুচি যায়, আৰু শেষত সেই ৰজাক ধৰি আনি জয়দৌলত বন্দী কৰি থৈ দিছিলে এই মোৱামৰীয়াসকলে, আৰু কীৰ্তিচন্দ্ৰ বৰুৱাক প্ৰাণদণ্ড বিহে, তেওঁক মানে মৃত্যুদণ্ড দিলে। তেওঁৰ প্ৰতিটো আৰু বহুত বেয়া ভাৱেই আছিলে ন, সেই তেতিয়া তেওঁ প্ৰাণদণ্ড বিহে। কিন্তু বিদ্ৰোহৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি মোহনমলা দেৱকো ৰজা নাপাতিলে, আৰু মোৱামৰীয়া মহন্তৰ পুত্ৰকো ৰজা নাপাতি নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজা পাতিলে, আৰু মোহনমলাক বিহ দি হত্যা কৰে। মানে এই যে ৰজাৰ ফালৰ পৰা গৈছিলে মোহনমলা গোহাঁই বা বৰজনা গোহাঁই, তেওঁক ৰজা পাতিম বুলি কৈছিলে, কিন্তু শেষত কি হ'ল, যেতিয়া তেওঁলোক সেই যুদ্ধবোৰত জিকিলে তেতিয়া তেওঁকো ৰজা নাপাতিলে। মানে তেওঁতো আহোমৰ ফালৰ আছিলে ন, তেওঁলোকৰ নিজৰে এজন নাহৰ বোলা যোনজন লোক আছিলে সেই নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজা পাতে, এওঁলোকতো মেইন বিদ্ৰোহী আছিলে ন, তেওঁক ৰজা পাতিলে। ৰাঘ মৰাণৰ অপশাসন আৰম্ভ হ'ল। মানে অপশাসনটো হ'বই ন, এটা ৰাজবংশই তেনেকৈ শাসন কৰি আছে, তাত ধেৰ নিয়ম কানুন কিবা কিবি ধেৰ থাকে, কিন্তু তেওঁলোকেতো শাসনৰ বিষয়ে নাজানে, তেওঁলোকে আহি শাসন কৰিছে, তেওঁলোকৰ শাসনটো ৰাইজে ভালেই নাপাব। ৰংপুৰৰ ৰজা হ'ল ৰমাকান্ত বা ৰমানন্দ, বৰবৰুৱা হ'ল ৰাঘ মৰাণ। কিন্তু 1770 চনত ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী তথা মণিপুৰৰ ৰাজকুমাৰী কুৰাংগনয়নীয়ে বুদ্ধিমতাৰে ৰাঘ মৰাণক ধৰি মোৱামৰীয়া গোসাঁই নাহৰ ৰমাকান্ত ৰাধা ৰুক্মিণীকে ধৰি বিদ্ৰোহী নেতাসকলক মৃত্যুদণ্ড বিহে। এইটো কি হৈছিলে, যেতিয়া সেই সময়ত বহাগ বিহুৰ 1 তাৰিখৰ দিনাখন এটা বিহু দলক মাতিছিলে তাত মানে বিহু নাচিবৰ কাৰণে, কিন্তু তেওঁলোকে শাসন কৰিছে 8 মাহ 7 মাহমান শাসন কৰিছে, আৰু তেতিয়া সেই ৰজাৰ পত্নী মানে কুৰাংগনায়নীয়ে বুদ্ধি কৰিলে, তাত তেওঁলোকৰ নিজৰ সৈন্যবাহিনীও আছিলে মানে বিহু দলত, আৰু তেতিয়া সেই ৰাঘ মৰাণক ধৰি পেলাই হত্যা কৰিলে, আৰু বাকী যিসকল বিদ্ৰোহী আছিলে সকলোকে ধৰি হত্যা কৰে। আৰু হত্যা কৰাৰ পাছত মানে আৰু প্ৰথম বিদ্ৰোহৰ অট'মেটিকটো নাইকিয়া হৈ যাব ন, আৰু বিদ্ৰোহ নাইকিয়া হৈ গ'ল, আৰু লক্ষী সিংহক সিংহাসনত বহোৱা হ'ল, যিজন ৰজাক নি পেলাই আমাৰ জয়দৌলত বন্দী কৰি থৈছিলে তেওঁক আনি পুনৰ ৰজা পাতিলে। অৱশ্যে বিদ্ৰোহৰ পাছতে বেংমৰাত মটক ৰাজ্যৰ বিস্তাৰ পাবলৈ ধৰিলে সৰ্বানন্দ সিংহ। এই বেংমৰা মানে আমাৰ বৰ্তমানৰ তিনিচুকীয়াখনক বেংমৰা বুলি কয়। সেই বেংমৰাত সৰ্বানন্দ সিংহ বুলি যিজন মোৱামৰীয়াৰ বিদ্ৰোহী আছিলে তেওঁৰ নেতৃত্বত মটক ৰাজ্যৰ বিস্তাৰ আৰম্ভ হয়। মানে তাৰ পাছত অলপ দিন লক্ষী সিংহই শাসন কৰিলে। তেওঁ শাসন কৰি 1780 চনত তেওঁৰ মৃত্যু হ'ল, আৰু তেওঁৰ সলনি সিংহাসনত উঠিলে চুহিত পাংফা বা গৌৰীনাথ সিংহ। তেওঁ 1780ৰ পৰা 1795 চনলৈকে শাসন কৰিছিলে, আৰু তেওঁৰ সময়ত মোৱামৰীয়াসকলৰ আকৌ দ্বিতীয় বিদ্ৰোহ আৰম্ভ হ'ল। প্ৰথমবাৰ সেয়া তেনেকৈ চাম কাটিলে, কুৰাংগনয়নীয়ে বুদ্ধি কৰি তেওঁলোকক হৰুৱালে, হৈ গ'ল। তাৰ পাছত তেওঁ অলপ দিন শাসন কৰি আছিলে, সেইটো 10 বছৰমানেই শাসন কৰিছিলে। 1770 মানলৈকেতো মোৱামৰীয়াসকল কমপ্লিট আকৌ নাইকিয়া হৈ গৈছিলে, কিন্তু সেইটো কমপ্লিট শেষ হৈ যোৱা নাছিলে, আকৌ ষ্টাৰ্ট হ'ল 1782 চনত। এই গৌৰীনাথ সিংহ যেতিয়া সিংহাসনত উঠিবৰ কাৰণে শপত লয়, মানে সিংহাসনত ৰাজ অভিষেক পাতে, সেইদিনাখনেই মোৱামৰীয়াসকলে আহি তেওঁ ৰাজ অভিষেক কৰা জ্বলাই দিছিলে, আৰু সেইবিলাকতো খং উঠি তেওঁ কি কৰিলে, এটা নীতি লৈছিলে, মোৱামৰীয়া নিধন নীতিক তেওঁ অৱলম্বন কৰিছিলে। এইটো প্ৰশ্ন সুধিব পাৰে, কোনে মোৱামৰীয়া নিধন নীতি অৱলম্বন কৰিছিলে? গৌৰীনাথ সিংহই। আৰু তেওঁ সেই নিধন নীতি মানে লৈ পেলাই 7 লাখ মান, 1.5 মাহৰ ভিতৰত 7 লাখ মান মোৱামৰীয়াক হত্যা কৰিলে। সেই সময়ত তেওঁলোকৰ বিদ্ৰোহ ইমান বেছি লৈ যাব নোৱাৰিলে, সেই তেওঁৰ সময়ত বুঢ়াগোহাঁই আছিলে, ঘনশ্যাম বুঢ়াগোহাঁই, আৰু তেওঁ কৌশলেৰে মোৱামৰীয়াসকলক দমন কৰে। অ'কে, এইটো ছেকেণ্ড টাইম হ'ল। ছেকেণ্ড টাইম কাৰ লগত হ'ল? গৌৰীনাথ সিংহৰ দিনত হ'ল। আকৌ থাৰ্ড টাইমো সেই গৌৰীনাথ সিংহৰ দিনতে হ'ব। মানে প্ৰথমতে 1782 চনত হ'ল, আৰু তাৰ পাছত তৃতীয় বিদ্ৰোহ হ'ব 1786 চনত।
সেই সময়ত কি হ'ল যেতিয়া তৃতীয় বিদ্ৰোহ আৰম্ভ হ'ল তেতিয়া বিদ্ৰোহীসকলে ভৰতক মানে এজন মৰাণ নেতা আছিল আৰু তেওঁক ভৰত সিংহ নাম দি ৰজা ঘোষণা কৰিলে 1786 চনত মোৱামৰীয়াসকলে গড়গাঁও অধিকাৰ কৰে এই ভৰতক ৰজা পাতি মানে তেওঁলোকে গড়গাঁও অধিকাৰ কৰি ল'লে সেইবাৰ আৰু তেওঁলোকৰ বুদ্ধি নচলিলে গৌৰীনাথ সিংহ পলাই গৈ নগাঁও হৈ গুৱাহাটী পালেগৈ গৌৰীনাথ সিংহই তেতিয়া ৰাজসিংহাসন এৰি দিবলগীয়া হ'ল এৰি পেলাই তেওঁ পলাই গ'ল কিন্তু কি হ'ল সেই সময়ত অকল মানে মোৱামৰীয়াসকলে আহোমৰ প্ৰতি বিদ্ৰোহ কৰা নাছিলে ধৰক তেতিয়ালৈ অসন্তুষ্টও হৈছিলেগে ন ক্ৰমান্বয়ে অন্য লোকসকলেও কৰ কাটল দি মানে আহোমৰ লগত অতিষ্ঠ হৈ গৈছিলেগে সেইকাৰণে সেই লোকসকলেও বিদ্ৰোহ কৰিছিলে আৰু গৈ যেতিয়া গুৱাহাটী পালেগে গুৱাহাটী ফালেও মানে সেইফালেও তেওঁ বাচি যাব নোৱাৰিলে সেইফালেও তেওঁ বহুত মানে আন্দোলনৰ সন্মুখীন হ'ল আৰু সেইকাৰণে তেওঁ উপায়বিহীন হৈ কি কৰিলে ব্ৰিটিছৰ সহায় বিচাৰিলে একদম ফাৰ্ষ্ট ব্ৰিটিছ সহায় তেতিয়ালৈকেতো ব্ৰিটিছ আহিব পৰা নাছিলে মানে অসমলৈকে আৰু সেইটো নিজে মাতি আনিছে অসমলৈ আৰু তেওঁলোকতো ব্ৰিটিছসকল এনেই আমাৰ ইয়ালৈ নাহে ন তেওঁলোকে কিছুমান সন্ধি কৰিলে কিবা কিবি কৰিলে আহিলে এই তেতিয়াই ফাৰ্ষ্ট ব্ৰিটিছ আৰু আমাৰ অসমত এণ্ট্ৰি তেতিয়া তেওঁলোকে স্থায়ীভাৱে থাকি দিয়া নাছিলে কিন্তু পাছলৈ আৰু আহিবলৈ বাটটো মুকলি হ'ল আৰু সিংহই ব্ৰিটিছৰ সহায় বিচাৰে আৰু 1792 চনত কেপ্টেইন ৱেলছ এইটো নামটো মনত ৰাখিব দেই কেপ্টেইন ৱেলছৰ নেতৃত্বত এদল ইংৰাজ সৈন্য বিদ্ৰোহীসকলক দমন কৰি ভৰতক হত্যা কৰে এই যে ভৰতক ৰজা পাতিছিলে তেওঁক হত্যা কৰে আৰু কেপ্টেইন ৱেলছৰ আৰু অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত তেওঁলোকেতো দমন কৰিব পাৰিবই দমন কৰে আৰু গৌৰীনাথ সিংহক ৰজা পাতি ৱেলছ 1794 চনত পুনৰ উভতি যায় এই তেওঁলোক 2 বছৰৰ কাৰণেহে আহিছিলে সেই সময়ত আহিলে বিদ্ৰোহীসকলক দমন কৰিলে আৰু গুচি গ'ল কিন্তু গৌৰীনাথ সিংহই বিচাৰিছিলে যে তেওঁলোক থাকি যাওক নহলে আকৌ বিদ্ৰোহীসকল আকৌ আগবাঢ়িব কিন্তু তেওঁলোক নাথাকিলে তেওঁলোক গুচি গ'ল আৰু তেওঁলোক গুচি যোৱাৰ পাছত কি হ'ল গৌৰীনাথ সিংহই অলপ ভয় খালে মানে যে ইয়াতে ৰাজধানীটো ৰংপুৰতে ৰাজধানীটো থাকিলে আকৌ পুনৰ এনেকৈ আক্ৰমণ হোৱাৰ চান্স আছে সেয়েহে তেওঁ কি কৰিলে 1794 চনত ৰাজধানীটো যোৰহাটলৈ উঠাই আনে যিটো আহোমৰ শেষ ৰাজধানী একদম মনত ৰাখিব দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় কোনে ৰাজধানীটো যোৰহাটলৈ লৈ আহিছিলে ফাৰ্ষ্ট ছেকেণ্ড হ'ল কিমান চনত ৰাজধানী যোৰহাটলৈ আনিছিলে আৰু আহোমৰ শেষ ৰাজধানী কি আহোমৰ শেষ ৰাজধানী যোৰহাট 1794 চনত লৈ আহিছিলে আৰু সেইটো আনিছিলে গৌৰীনাথ সিংহই তাৰপিছত তেওঁ ইয়াত এবছৰমান শাসন কৰিলে এবছৰমান শাসন কৰাৰ পিছত তেওঁ মৃত্যু হ'ল আৰু তেওঁৰ পাছত ৰজা হ'ল শুক্লিংফা বা কমলেশ্বৰ সিংহ এওঁক প্ৰথমতে কদম দীঘলা আছিলে আৰু তেওঁক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰাজসিংহাসনত উঠাইছিলে তেওঁ 1795 চনৰ পৰা 1810 চনলৈকে শাসন কৰিছিলে এওঁ সময়তো পুনৰ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মানে সেইটো 4 নম্বৰ বাৰ বিদ্ৰোহ আৰম্ভ হৈছিলে কিন্তু যেতিয়া সেই বিদ্ৰোহ হৈছিলে কিন্তু তেওঁলোকক ধৰক ব্ৰিটিছেও আক্ৰমণ মানে দমন কৰি থৈ গ'ল সেইকাৰণে তেওঁলোকে কি হ'ল বেছিকৈ মানে সেইটো শক্তিশালী হৈ উঠিব নোৱাৰিলে তেওঁলোকৰ কঁকাল ভাগি গৈছিলে আৰু 1799 চনত বেংমৰাত পুনৰ বিদ্ৰোহ হয় যদিও বিদ্ৰোহীসকল বিমুখ হয় এই বেংমৰা ফালে কোনে শাসন কৰি আছিলে সৰ্বানন্দ সিংহই আৰু তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছিলে যদিও কিমান সফল নহ'লে তেতিয়া কি কৰিলে এই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভাবিলে যে এনেকৈ সদায় যুদ্ধ হৈ থকা তেওঁতো বহুত বিচক্ষণ আছিলে ন মন্ত্ৰী তেতিয়া তেওঁ ভাবিলে যে ইমান যুদ্ধ হৈ থকাতকৈ কি কৰা যাওক তেওঁলোকৰ মাজত সন্ধি কৰা যাওক আৰু সন্ধি সৰ্বানন্দ সিংহ বা মটকসকলৰ মাজত সন্ধি হ'ল আৰু সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ অংশত তেওঁলোকক স্থাপন কৰিলে আৰু তেতিয়া তাৰ ৰজা পাতিছিলে মতিবৰক আৰু মতিবৰক বৰ সেনাপতি পাতে আৰু সেই মতিবৰী মটক ৰাজ্যৰ প্ৰথম শাসনকৰ্তা আছিল সুধিব পাৰে মটক ৰাজ্যৰ প্ৰথম শাসনকৰ্তা কোন আছিলে মতিবৰ বৰ সেনাপতি কিন্তু তেওঁলোকক ইনেই তাত বহুৱাই দিয়া নাছিলে তেওঁলোকে ধৰক কৰকাতল দি থাকিব তেনেকৈ বহাই দিছিলে আৰু একদম কমপ্লিটলি মোৱামৰীয়া বিদ্ৰোহ অন্ত হৈছিলে কিন্তু সকলোতকৈ মানে দুখ লগা কথাটো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে নিজৰ মাজত অন্তকণ্ডল হৈছিলে তেওঁলোকে ধৰক দমন কৰিলে আৰু এটা কথা আছে ন যেতিয়া নিজৰ মাজত ভাগি পৰে ন তেতিয়া সেইখন বেছিদিন নীতিকে আৰু আহোম ৰাজ্যৰো তেনেকুৱা হ'ল মানে এই আহি তেতিয়াৰ পৰা ভাঙিলে মানে আৰু সেইটো উঠাব নোৱাৰিলে ইয়াৰ পাছতে মানুহৰ আক্ৰমণ হৈ যায় যেতিয়া মোৱামৰীয়া বিদ্ৰোহ শেষ হ'ব আৰু মোৱামৰীয়া বিদ্ৰোহ শেষ হোৱাৰ পাছতে একদম লগালগ মানুহৰ আক্ৰমণ আহি যাব তাৰপিছত এই কমলেশ্বৰ সিংহৰ দিনতে দন্দুৰাদু হৈছিলে আৰু ইয়াত কোনে নেতৃত্ব দিছিলে হৰদত্ত আৰু বীৰদত্ত নামৰ দুজনে দন্দুৰাদুৰ সৃষ্টি কৰিছিলে
সেয়া দমন কৰিছিলে কলীয়া ভমুৰা বৰফুকনে এই কলীয়া ভমুৰা নামটো কিবা মনত পৰিছেনে বাৰু এখন আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং ন সেই তেওঁৰ নামেৰে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ নাম ৰখা হৈছিলে তেওঁ সেনাপতি আছিলে এই বৰফুকন আছিলে মানে আৰু সেই বৰফুকনে দন্দুৱাটো দমন কৰিছিলে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় কাৰ সময়ত দন্দুৱাটো হৈছিলে আৰু কোনে দমন কৰিছিলে সেইটো কলীয়া ভমুৰা বৰফুকনে দমন কৰিছিলে আৰু দন্দুৱাটোৰ নেতৃত্ব কোনে দিছিলে হৰদত্ত আৰু বীৰদত্ত আমি পাই আহিছোঁ যে 1769 চনত লক্ষীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত ই সম্পূৰ্ণৰূপে শেষ হৈছিল এই কমলেশ্বৰ সিংহ বা চুলি কফাই শাসন কৰিছিলে 1795 চনৰ পৰা 1810 চনলৈকে মাত্ৰ আহোম ৰাজ্যৰ সেই মোৱামৰীয়া বিদ্ৰোহ হোৱাৰ পাছত সেই সময়খিনিহে মাত্ৰ শান্তিত থাকিলে মানে তাৰ পাছত পুনৰ আকৌ মানে আক্ৰমণ কৰিলে আৰু তাৰ পাছতে কমমাই আহোম ৰাজ্যৰ পতনৰ ফালে আগবাঢ়িলে আৰু সিমানখিনিতে গৈ আৰু আহোম ৰাজ্য শেষ হ'ব তাৰ পাছত ৰজা হ'ল চুডিংফা বা চন্দ্ৰকান্ত সিংহ তেওঁ 1810 চনৰ পৰা 1818 চনলৈ শাসন কৰিছিলে 1811 চনত চন্দ্ৰকান্ত সিংহাসনত উঠে মানে ইয়াৰ আগৰ যোনজন আছিলে ৰজা কমলেশ্বৰ সেই কমলেশ্বৰৰ পাছত চন্দ্ৰকান্ত সিংহাসনত উঠিলে আৰু সেই সময়ৰ পৰাই মানে আহোম ৰাজ্যৰ মাজত বহুত অন্তকন্ধল আৰম্ভ হ'ল সেই সময়ৰ এজন অন্যতম মানে ৰাজমন্ত্ৰী আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু তেওঁৰ মতেই ৰাজ্য শাসন কৰিছিলে তেওঁ বহুত দক্ষ আছিলে আৰু অন্য এজন হৈছে বদন বৰফুকন এই দুইজনৰ পৰাই মানে আমাৰ মানৰ আৰম্ভ হৈ যায় এই পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন বৰফুকনে ইজনে সিজনক বৰ ভাল পোৱা নাছিলে বিশেষকৈ মানে বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাইছিলে এটা কাৰণেই বেয়া পাইছিলে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই বহুত দক্ষপূৰ্ণ বা তেওঁৰ কথা মতে আহোম ৰাজ্যখনৰ উঠা বহা কৰিছিলে সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাইছিলে আৰু এনেকুৱাও নহয় যে এওঁলোক কৰবাৰ কোনোবা এই পূৰ্ণানন্দ বুঢ়াগোহাঁই পিতেকেই বদন বৰফুকনৰ জীয়েক পিজু গাভৰুক বিয়া কৰাইছিলে আৰু সেই পিজু গাভৰুৱে মানে পাছত কি কৰে এই বদন বৰফুকনক বচাই দিয়া আমি এতিয়া পাম এই চন্দ্ৰকান্ত সিংহৰ এজন বন্ধু আছিলে আৰু তেওঁ বন্ধুজন আছিলে কুকুৰাচৰা বৰা সেই কুকুৰাচোৱা বৰাৰ পুত্ৰ সতৰাম বুলি আছিলে আৰু সেই সতৰামক মানে স্বৰ্গদেৱে পাছত চাৰিঙীয়া ফুকন পাতিলে মানে তেওঁ আৰু ক'লে যে এজন বন্ধুৰ পিতেক আৰু সেইকাৰণে তেওঁ চাৰিঙীয়া ফুকনৰ পদটো তেওঁক দিলে আৰু সেই সতৰাম মানে তেওঁ ভাল নাছিলে ঠিক আছে সেই সতৰামে কি কৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কথা ৰজাক লগায় ৰজাৰ কথা পূৰ্ণানন্দ বুঢ়াগোহাঁইক লগায় মানে মত বিভেদ কৰিবলৈ ট্ৰাই কৰি থাকে আৰু তেওঁ সুবিধাটো কি পালে যেতিয়া বদন বৰফুকনৰ সৈতে তেওঁ গুৱাহাটীত লগ লাগিলে আৰু লগ লাগি কি কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিপক্ষে মানে ষড়যন্ত্ৰ কৰিলে যে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই বেয়া তেওঁক আমি কিবা কিবি কৰি আঁতৰাব লাগিব বেয়া বুলি নহয় আৰু তেওঁক শাসনৰ পৰা আঁতৰাব পাৰিলেহে আমাৰ পাৱাৰ চলিব তেনেকৈ আলোচনা কৰিলে ষড়যন্ত্ৰ কৰিলে এই কথাটো আকৌ পূৰ্ণানন্দ বুঢ়াগোহাঁই গম পাই গৈছিলে ফাৰ্ষ্ট টাইমত গম পাই তেওঁ কি কৰিলে সৈন্য সামন্ত পঠিয়ালে বদন বৰফুকনক ধৰিবলৈ কিন্তু সেই বদন বৰফুকনৰ জীয়ৰী পিজু গাভৰু আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই বোৱাৰীয়েক তেওঁ গম পালে যে এই দেউতাকৰ বিৰুদ্ধে শহুৱেকে সৈন্যবাহিনী পঠিয়াইছে সেইকাৰণে তেওঁ আগতীয়াকৈ চিঠি লিখি বাপেকক জনাই দিলে বাপেকে কি কৰিলে বংগদেশলৈ পলাই গ'ল বংগদেশলৈ পলাই গৈ প্ৰথমতে তেওঁ ইংৰাজৰ সহায় ভিক্ষা কৰিছিলে ফাৰ্ষ্টটো গৌৰীনাথ সিংহৰ দিনত এবাৰ ইংৰাজ আহি গৈছিলে কেপ্টেইন ৱেলছ আহি গৈছিলে আৰু তেওঁ ভাবিলে যে তেওঁ ইংৰাজে সহায় কৰিব সেইকাৰণে তেওঁ ইংৰাজৰ সহায় ভিক্ষা কৰিছিলে কিন্তু ইংৰাজে ক'লে যে আমি মানে আনৰ ভিতৰুৱা কথাত আমি মাত নামাতো সেইটোতো ভিতৰুৱা কথা ন যে একেখন ৰাজসভাৰে দুজন মন্ত্ৰী ইজনে সিজনৰ কাৰণে বিৰোধিতা কৰিছে সেইকাৰণে তেওঁলোকে ক'লে যে আমি অইনৰ নিজৰ ভিতৰুৱা কথাত মাত নামাতো সেইকাৰণে তেওঁ কি হ'ল ভিতৰুৱা কথাত মাত নামাতো বুলি ক'লে আৰু তাতে তেওঁ পাব লাগে যে তেওঁ বেয়া তেওঁ এজন ব্ৰহ্মদেশৰ বৰ্তমান ম্যানমাৰৰ এজন কটকী লগ পালে আৰু সেই কটকীজনৰ সহায়ত ব্ৰহ্মদেশৰ ৰজাক সহায় ভিক্ষা কৰিলে মানে তেওঁ গৈ পেলাই ম্যানমাৰ পালেগে ম্যানমাৰ পাই পেলাই ৰজাক ক'লে যে আমাক এনেকৈ সহায় কৰা আৰু ৰজাই সহায় কৰিবলৈ মান্তি হৈ গ'ল আৰু 1816 চনত মানৰ প্ৰথম আক্ৰমণ হয় ইম্পৰ্টেণ্ট দেই কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিলে 1816 চনত সেয়া মান যি আহিলে আৰু পাছত আৰু ৰখি যাবগে মানে তেওঁলোক এতিয়া পঢ়ো মানৰ প্ৰথম আক্ৰমণৰ সময়ত কি হৈছিলে বা কেনেকৈ হৈছিলে মানৰ প্ৰথম আক্ৰমণ 1816 চন ব্ৰহ্মদেশৰ ৰজাই প্ৰায় 6000 মান সৈন্য বদন বৰফুকনৰ লগত দি অসমলৈ পঠাই দিয়ে বদনেও প্ৰায় 4000 মান সৈন্য গোটাই 1817 চনত 27 মাৰ্চৰ ঘিলাধেৰী ঘাটৰ যুদ্ধ কৰে বৰ্তমান গোলাঘাটত মানে
তেওঁ সহায় ভিক্ষা কৰিলত মান সৈন্য মানে মান ৰজাই 6000 সৈন্য বদন বৰফুকনৰ লগত দি পঠিয়ালে আৰু তেওঁ ধৰক এজন মন্ত্ৰী ন তেওঁ ফালেও কিছুমান মানুহ থাকিব এফাল ভালৰ ফালে থাকিলে বেয়াৰ ফালেও থাকিব সেই মানুহখিনি 4000 মান সৈন্য তেওঁ নিজেও গোটালে আৰু গোটাই বৰ্তমানৰ গোলাঘাটৰ ঘিলাধাৰী ঘাটত 1817 চনৰ 26 মাৰ্চত তেওঁ যুদ্ধ ঘোষণা কৰিলে তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আত্মহত্যা কৰে ধৰক তেওঁ এজন বহুত দক্ষ মানুহ আছিল তেওঁ বেয়াও পাইছে ন যে এনেকৈ আহি আক্ৰমণ কৰিছে প্ৰথম চেষ্টা কৰিছিলে কিন্তু সেয়া সফলো নহলে সেইকাৰণে তেওঁ আত্মহত্যা কৰে আৰু তেতিয়াৰ পৰা মানে উপযুক্ত নেতৃত্বই নাইকিয়া হৈ গ'ল পূৰ্ণানন্দ বুঢ়াগোহাঁই যেতিয়ালৈকে আছিলে তেতিয়া নেতৃত্ব মানে আহোম ৰাজ্যখন পুৰা ষ্ট্ৰং হৈ আছিলে কিন্তু তেওঁ যেতিয়া মৃত্যু হ'ল আহোম ৰাজ্যখন ষ্ট্ৰং নোহোৱা হৈ গ'ল আৰু মানৰ আক্ৰমণত আমাৰ আহোম সৈন্য পৰাজয় হয় আহোম হাৰিলে আৰু মানে কোনো নাইকিয়া হৈ গ'ল লিড দিবলৈতো কোনোবা থাকিব লাগিব ন সেই নাথাকাৰ জহত আহোম হাৰিলে আৰু বদন বৰফুকনে মান সেনাক লৈ ৰাজধানীত সোমায় চন্দ্ৰকান্ত সিংহকে স্বৰ্গদেউ মানি তেওঁ এই চন্দ্ৰকান্ত সিংহ যিজন আছিলে ৰজা তেওঁ কটাৰাই দিয়া নাছিলে তেওঁকে স্বৰ্গদেউ পাতিলে কিন্তু সকলো ক্ষমতা নিজৰ হাতলৈ আনে আৰু ৰাজমন্ত্ৰীৰ বাব ল'লে আৰু অসমত বহুত অত্যাচাৰ কৰিলে তেওঁ নিজে ৰজা হৈ সিংহাসনত নবহিলে বদন বৰফুকন কিন্তু কি কৰিলে যিজন ৰজা আছিলে তেওঁকে বহালে তেওঁ কিন্তু আৰু একো মাত নাই মানে তেওঁ নিজে মুঠতে আসনখনত বহি আছে আৰু বাকি শাসন কৰি আছে কোনে বদন বৰফুকনে আৰু তেওঁ বহুত অত্যাচাৰো কৰিলে এই প্ৰথম আক্ৰমণত বদন বৰফুকনে মানক বহুতো বস্তু দিছিলে সেইবিলাকৰ ভিতৰত 1 লাখ টকা আৰু 50টা হাতী অন্যতম তাৰপিছত বদনে শাসন কৰি আছে আৰু কিন্তু তেওঁ মানে বহুত বেছি অত্যাচাৰী ন তেতিয়া তাৰ এগৰাকী ৰাজমাও মানে আহোমৰ এগৰাকী ৰাজৰাণীয়ে ৰূপসী নামৰ এজন চিপাহী হতুৱাই তেওঁ হত্যা কৰে মানে বদন বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰিলে সেই ৰাজমাতাই বুদ্ধি কৰি ৰূপসীৰ হতুৱাই তেওঁ হত্যা কৰিলে আৰু বদন বৰফুকনৰ সিমানতে শেষ আৰু তাৰ পাছত কি হ'ল পূৰ্ণানন্দ সিংহ সিংহাসনত উঠিলে পূৰ্ণানন্দ সিংহ 1818 চনৰ পৰা 1819 চনলৈকে শাসন কৰিছিলে এওঁ আহোমৰ শেষ ৰজা তেওঁ বেছি সময় শাসন কৰা নাছিলে তেওঁ উঠিবলৈ কেনেকৈ পালে এই পূৰ্ণানন্দ বুঢ়াগোহাঁই যিজন আমি যে এতিয়া অলপ আগত পাই আহিছিলোঁ আত্মহত্যা কৰিছিলে তেওঁ বহুত দক্ষ আছিলে তেওঁৰ পুতেক আছিলে ৰুচিনাথ বুঢ়াগোহাঁই আৰু তেওঁ মানে মনটোতে বেয়া পাইছে ন দেউতাকে তেওঁলোকৰ কাৰণে আত্মহত্যা কৰিবলগীয়া হ'ল তেওঁ ভাবি ল'লে যে দেউতাকে তেওঁলোকৰ কাৰণে আত্মহত্যা কৰিলে সেইকাৰণে তেওঁ এই পুৰন্দৰ সিংহ নামৰ যোনজন লোক আছিলে তেওঁক লৈ আহে আৰু এই চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা নমাই তেওঁ নিজে মানে পূৰ্ণানন্দ সিংহক সিংহাসনত বহায় এই চন্দ্ৰকান্ত সিংহক কাণচান কাটি দিয়ে কাটি পেলাই অপমান কৰি মানে পঠিয়াই দিয়ে আৰু যোৰহাটৰ সিংহাসনত পুৰন্দৰ সিংহক উঠায় তাৰপিছত কি হ'ল তেওঁ সেই অপমান পালে আগতেও তেওঁ দেখিছে ন যে বদন বৰফুকনে মান আনিছিলে মানে তেওঁক সহায় কৰিছিলে তেওঁ ভাবিলে মানে তেওঁক সহায় কৰিব সেইকাৰণে তেওঁ মানলৈ এখন চিঠি লিখিলে আৰু চিঠি লিখি ক'লে যে এই আমাৰ বদন বৰফুকনক মানে আপোনালোকে যিজনক ইয়াত মন্ত্ৰী পাতি থৈ গৈছিলে সেই বদন বৰফুকনক হত্যা কৰিলে আৰু এতিয়া মোক মানে এনেকৈ ৰাজসিংহাসনৰ পৰা নমাই দিছে মোৰ কাণ নাক কাটি দিছে আপোনালোকে মোক সহায় কৰক সেই সময়ত ম্যানমাৰৰ ৰজা আছিল বা মানৰ ৰজা আছিল বডোপাই আৰু তেওঁ সেই চন্দ্ৰকান্ত সিংহৰ চিঠিখন পালে চিঠিখন পাই পেলাই তেওঁ 30,000 মান সৈন্য তেওঁৰ সেনাপতি কিয়ামিংগি বা আলামিংগিৰ লগত পঠিয়াই দিয়ে মানে সহায় কৰিবলৈ পঠিয়াই দিছে আৰু সেইটো কেতিয়া হৈছিলে 1819 চনত আৰু এইটো মানৰ দ্বিতীয় আক্ৰমণ ফাৰ্ষ্ট আক্ৰমণ কেতিয়া হৈছিলে মানৰ 1816 চনত সেইবাৰ বদন বৰফুকনে আনিছিলে মানে নিজৰ মানুহে আনিছিলে আধা নিজৰ সৈন্য আধা মানৰ সৈন্য ঠিক আছে আৰু সেকেন্ড বাৰ আহিলে 1819 চনত সেইবাৰ পুৰা মানে আক্ৰমণ কৰিছিলে আমাৰ ইয়াত 1819 চনৰ ৰণক জাজিৰ ৰণ বুলি কোৱা হয় মানে সেই ৰণখন জাজি মুখত হৈছিলে বা জাজিত হৈছিলে সেইকাৰণে সেই ৰণখনক জাজিৰ ৰণ বুলি কোৱা হয় আৰু তেওঁলোকৰ ইমানখিনি সৈন্য লৈ আহিছে তেওঁলোকতো জিকিবই ন আৰু তেওঁলোকে জিকি পেলাই আমাৰ এই চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত উঠাই থৈ যায় যিজনক কাণ কাটি দিছিলে তেওঁকে আকৌ সিংহাসনত বহায় আৰু 1820 চনত পুনৰ উভতি যায় তেওঁলোক উভতি যায়হে যায় কিন্তু আধা সৈন্য ইয়াত ৰাখি থৈ গৈছিলে তেওঁলোকে গোটেইখিনি লৈ গুচি যোৱা নাছিলে আৰু বহুত লুটপাট কৰিছিলে মানে অসমখনত যিমান জট আছিলে সব লুটপাট কৰিছিলে মানে অমানৱীয় অত্যাচাৰ হৈছিলে সেইটো সময়ত অত্যাচাৰ কৰি মেলি আৰু তেওঁলোক মান গুচি গ'ল 1920 চনত কিন্তু এনেকুৱা নহয় যে তেওঁলোক কমপ্লিটলি গুচি গ'ল এই চন্দ্ৰকান্ত সিংহক জাষ্ট ৰজাহে পাতিলে আৰু তাৰ পাছত আহিলে মানৰ তৃতীয় আক্ৰমণ চন্দ্ৰকান্ত সিংহটো জানে ন যে মান কিমান অত্যাচাৰী
তেওঁতো দেখিছে তেওঁৰ ৰজা হৈছে যদিও বা নিজৰ প্ৰজাখিনিৰ প্ৰতি তেওঁ ভাল ভাৱ এটা আছে সেইকাৰণে তেওঁ কি কৰিলে যে মান পুনৰ আকৌ অসমলৈ ঘূৰি আহিব নোৱাৰে যি কৰিলে আৰু মানে যিমান অত্যাচাৰ কৰিলে সেইকাৰণে ঘূৰি আহিব নোৱাৰা কৰিবলৈ তেওঁ পাতাল বৰবৰুৱাক গড় বান্ধিবলৈ নিদেখিলে মান যোনটো ৰাস্তাই আহে মানে সেই ৰাস্তাটোতে এটা গড় বান্ধি দিবলৈ দিলে যে মান আৰু আহিব নোৱাৰে মান সৈন্যসকলে সেই কথা গম পাই পাতাল বৰুৱাক তাতে হত্যা কৰিলে আৰু ৰজালৈ খবৰ পঠালে এই বাৰ্তা পাই মিহিমঙ্গা তিলুৱা নামৰ এজন সেনাপতিক অধীনত এদল সৈন্য আকৌ অসমলৈ পঠিয়ালে তেতিয়া কিমান চনত আহিলে 1821 চনত আকৌ এদল সৈন্য পঠিয়ালে মানে আকৌ আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ালে আৰু সেই সৈন্য আহাৰ গম পাই চন্দ্ৰকান্ত সিংহক ইয়াৰ পৰা পলাই দিলে মানে যোৰহাটৰ ৰাজধানীৰ পৰা পলাই দিলে তেওঁ পলাই গৈ পেলাই গুৱাহাটী পায় মানৰ যিজন সেনাপতি আছিলে সেই মিংগি মাহা তিলুৱাই কি কৰিলে ৰজাৰ জেঠেৰেক যোগেশ্বৰ সিংহক সিংহাসনত বহায় এই যোগেশ্বৰ সিংহ কোন আছিলে গম পাইনে যেতিয়া বদন বৰফুকনে প্ৰথমবাৰ মান আনিছিলে মানে 1816 চনত যেতিয়া মান আনিছিলে সেই মান আনাৰ সময়ত তেওঁ হুমায়ুদেউ নামৰ এগৰাকী মানে আহোম ৰাজকুঁৱৰীক মানৰ ৰজালৈ বিয়া দিছিলে সেই হুমায়ুদেউৰে ককায়েক হৈছে যোগেশ্বৰ সিংহ আৰু সেই যোগেশ্বৰ সিংহক সিংহাসনত বহুৱাই আৰু তেওঁলোক ইয়াৰ পৰা গুচি যায় যেতিয়া যোগেশ্বৰ সিংহক সিংহাসনত বহুৱালে তেওঁ নামতহে ৰজা আছিল আৰু বাকী সব শাসন আমাৰ মানে কৰি আছিলে আৰু তেওঁলোকে 1819 চনৰ পৰা 1825 চনলৈকে 5 বছৰ অসমত শাসন কৰে আৰু সেই সময় একদম মানৰ শাসন 1819 পৰা 1824 চনলৈকে এটো 24 হয় দেই এটো 24 চনলৈকে মানে 5 বছৰ অসমত শাসন কৰিছিলে 1824 চনত ইংৰাজ আৰু মানৰ প্ৰথম যুদ্ধ হয় তেতিয়াৰ পৰা আমাৰ অসমখন মানে ইংৰাজৰ হাতলৈ গুচি যাব আৰু ফাৰ্ষ্ট যুদ্ধ হৈছিলে কিমান 1824 চনত এই মানে যেতিয়া অসমত শাসন কৰি আছিল তেতিয়াই ফাৰ্ষ্ট ইংৰাজ আৰু মানৰ যুদ্ধ হয় সেইটো হৈছিলে 1824 চনত এই যুদ্ধখনত ইং বৰ্মী যুদ্ধ বোলে ইংৰাজ আৰু মানৰ 4 জায়গাত যুদ্ধ হৈছিলে ফাৰ্ষ্ট যুদ্ধ হৈছিলে ব্ৰহ্মপুত্ৰ উপত্যকাত মানে 1824 চনত ফাৰ্ষ্ট ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছিলে তাৰপিছত কাছাৰ ৰাজ্যত হৈছিলে তাৰপিছত যুদ্ধ হৈছিলে মণিপুৰত তাৰপিছত যুদ্ধ হৈছিলে ম্যানমাৰত ইয়াৰ পাছত ইংৰাজে মানক খেদি নি ম্যানমাৰত ইয়ান্দাবু নামৰ ঠাইত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়ান্দাবু সন্ধি কৰে বহুত বেছি ইম্পৰ্টেন্ট দে ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল আৰু কাৰ মাজত হৈছিল তেওঁলোকে ইংৰাজে সকলে যুদ্ধত জিকে আৰু সেই ইয়ান্দাবু সন্ধিৰ চুক্তি অনুসৰি অসমখন মানে বা আহোম ৰাজ্যখন ইংৰাজৰ অধীনলৈ যায় আৰু তেতিয়াৰ পৰা আহোম ৰাজ্যৰ শেষ আমাৰ ইয়াত মধ্যযুগীয় অসম আৰম্ভ হ'ব অৱশ্যে যেতিয়া চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই গৈছিলে তেওঁ নিজে কিছুমান পদক্ষেপ নলোৱাকৈ থকা নাছিলে তেওঁ দুবাৰ যুদ্ধ কৰিছিলে তাৰ মাজতে প্ৰথম 1822 চনৰ 19 এপ্ৰিলত মহাগড়ত এবাৰ যুদ্ধ হৈছিলে কিন্তু তেওঁলোক হাৰিলে ইয়াৰ পাছত 1822 চনত হাদিয়া চকীৰ ৰণ হৈছিল এই সেই হাদিয়া চকীত আহোমৰ আৰু শেষৰখন ৰণ তাৰ পাছত তেওঁলোকে যুদ্ধ কৰা নাই তেওঁলোকে কেইবাবাৰো ট্ৰাই কৰি চাইছে যে ৰাজ্যখন বচাব পৰা যাব নেকি কিন্তু তেওঁলোকে বচাব নোৱাৰিলে আৰু এটো ইম্পৰ্টেন্ট হয় আহোমৰ শেষৰখন ৰণ আছিলে কি হাদিয়া চকীৰ ৰণ ঠিক আছে এইখিনিতে আৰু আহোম ৰাজ্য শেষ আৰু আমাৰ মধ্যযুগীয় অসমো শেষ